নমস্কাৰ আপোনালোকে চাই আছে অসম বিশেষ য'ত আমি অসম তথা নৰ্থ ইষ্টৰ গুৰুত্বপূৰ্ণ বাতৰিসমূহ আলোচনা কৰোঁ আৰু প্ৰত্যেক ৰবিবাৰে ৰাতিপুৱা 11 বজাত এনেধৰণৰ এটা ক্লাছ অনুষ্ঠিত কৰোঁ যাৰ মাধ্যমত আপোনালোকলৈ আমি APSC কাৰেণ্ট এফেয়াৰ্ছসমূহ সহজ কৰি তুলিবলৈ চেষ্টা কৰোঁ আজি ক্লাছটোত আমি বিগত সপ্তাহটোৰ গোটেই ইম্পৰ্টেণ্ট বাতৰিখিনি আলোচনা কৰিম আৰু তাৰে লগতে সেই বাতৰিসমূহৰ ওপৰত ভিত্তি কৰি কি ধৰণৰ প্ৰিলিমছত প্ৰশ্ন আহিব পাৰে বা মেইনছত প্ৰেক্টিছ কেনেকৈ কৰিব লাগে এনচাৰ ৰাইটিং সেই সকলোখিনি কথা আমি ডিছকাছ কৰা হ'ব ক্লাছটোৰ যদি PDF আপোনালোকক পিছলৈ ৰিভাইজ কৰিবলৈ লাগে দেন কমেণ্ট ছেকশ্যনত সেয়াও আপোনালোকলৈ আমি উপলব্ধ কৰাইছোঁ এতিয়া বিগত সপ্তাহটোৰ যদি কথা পাতোঁ আমি এতিয়া বাৰিষা কালৰ আগমনৰ সময় বুলি ক'ব পাৰোঁ গতিকে নৰ্থ ইষ্টত এই বছৰ 2025ত বাৰিষা কি ধৰণৰ হ'ব ৰাভা ডেভেলপমেণ্ট কাউন্সিলৰ যি নতুন নিৰ্মাণৰ কথা চলি আছে অসমীয়া ভাষাক আনুষ্ঠানিক যি জাননীসমূহ আছে তাতে বাঞ্ছনীয় কৰি তোলাৰ এটা যি নতুন পদক্ষেপ বা আমাৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা দেৱৰ যি শতবাৰ্ষিকীৰ পালন তাৰে ওপৰত কি ধৰণৰ আমি কাৰ্যসূচী ইয়াতে দেখিবলৈ পাম পঞ্চায়তৰ ইলেকশ্যন চলি আছে অসমত আপোনালোকে জানে ইতিমধ্যে গতিকে অসমৰ পঞ্চায়তী ৰাজ চিষ্টেমটো কি ধৰণৰ 2 টায়াৰ হয় নে 3 টায়াৰ হয় কি ধৰণে আমাৰ গোটেইখিনি পাৱাৰ ডেভলিউশ্যন হয় পঞ্চায়ত এডভান্সমেণ্ট ইণ্ডেক্স যি মিনিষ্ট্ৰী অফ পঞ্চায়তী ৰাজৰ ৰুৰেল ডেভেলপমেণ্টৰ আমি এই যিটো নতুন ইণ্ডেক্স দেখা পাইছোঁ সেই ইণ্ডেক্সৰ ওপৰত অসমৰ ইয়াতে কি মন্তব্য বা নতুন কিছুমান স্পিচিজৰ কথা নিউজত আছিলে আৰু কাৰ্বি আংলঙৰ আমি দেখা পাইছোঁ এটা নতুন থিঅলজিকেল ছাইটৰ নিৰ্মাণৰ কথা যি চলি আছে এই গোটেইখিনি বাতৰি আপোনালোকলৈ আজি সহজ কৰিবলৈ চেষ্টা কৰা হ'ব পোনপ্ৰথমে প্ৰথমটো বাতৰি হৈছে এইটো একচুৱেলি মাল্টিপল নিউজত আছিলে কাৰণ কি বাৰিষা কালৰ আগমনৰ সময় আৰু আমাৰ অসম বা নৰ্থ ইষ্টৰ এইবাৰ বাৰিষাত কিছু চেঞ্জেছ আছে গতিকে কি চেঞ্জেছ আছে কি ধৰণে হ'বলৈ গৈ আছে আৰু তাৰে কি কাৰণ আছে আপোনালোকৰ প্ৰিলিমছৰ কাৰণেও জৰুৰী মেইনছৰ কাৰণেও জৰুৰী ইণ্টাৰভিউটো সুধিব পাৰে আৰু আহকচোন চাবলৈ চেষ্টা কৰোঁ আপোনালোকে দেখিব পাইছে ইয়াতে PIBটো এটা আৰ্টিকেল আহিছে ডাউন টু আৰ্থত আহিছে অসম ট্ৰিবিউনত আহিছে গোটেইখিনি নিউজ পেপাৰতে আপোনালোকে দেখিব পাৰে বিভিন্ন ডেটছত এনেধৰণৰ আৰ্টিকেলছ ভৰপূৰ হৈ আছিলে যে মনচুন মে বি বিল' নৰ্মেল ইন নৰ্থ ইষ্ট এইবাৰ আমাৰ মনচুনটো মানে কণ্ট্ৰাষ্টিং ৱে আপোনালোকে কি জানে যে আজিলৈকে আমি যদি ভাৰতবৰ্ষৰ কথা পাতোঁ মৌচিনৰাম বা শ্বিলং আৰু মেঘালয় আপোনালোকে জানে ৱেটেষ্ট প্লেচেছ হয় গোটেই আমাৰ ভাৰতবৰ্ষৰ ভিতৰত গতিকে নৰ্থ ইষ্টত বাৰিষাটো অকণমান বেছি হয় ৱেষ্টৰ বা অন্য পাৰ্টছ অফ ইণ্ডিয়াৰ তুলনাত কিন্তু এইবাৰ আমাৰ যি প্ৰেডিকশ্যন আহিছে IMDৰ তাতে কোৱা গৈছে যে নৰ্থ ইষ্টত মনচুন কম হ'ব কিন্তু বিভিন্ন বেলেগ ভাগবিলাকত ভাৰতৰ তাতে মনচুন বেছি হ'ব বাৰিষা বেছি হ'ব মানে বিপৰীতে জেনেৰেলি কি হয় মনচুন নৰ্থ ইষ্টত বেছি হয় বাৰিষা বা বৰষুণ নৰ্থ ইষ্টত বেছি হয় বেলেগ জেগাবোৰত কমকৈ হয় কিন্তু তুলনামূলকভাৱে 2025ত আমি নৰ্থ ইষ্টত কমকৈ দেখিবলৈ পাম কিন্তু ভাৰতত আমি দেখিবলৈ পাম এই কি কাৰণেনো এই ফেনমেনাটো হৈছে আমি অলপ বুজিবলৈ চেষ্টা কৰোঁ গতিকে ইণ্ডিয়ান মেট্ৰলজিকেল যি ডিপাৰ্টমেণ্ট আছে হেজ ইছ্যুড এ লং ৰেঞ্জ মনচুন ফৰকাষ্ট দুই ধৰণৰ ফৰকাষ্ট আহে এটা এপ্ৰিলত আহে আৰু এটা মে'ত আপোনালোকৰ ফাইনেল ফৰকাষ্ট আহিব গতিকে এই প্ৰিলিমিনাৰী যিটো ফৰকাষ্ট হয় আপোনালোকে যদি চাব পাৰে ইয়াতে দ্য probability rainfall forecast for 2025 সাউথ ৱেষ্ট মনচুন আপোনালোকে জানে দুই প্ৰকাৰৰ মনচুন থাকে সাউথ ৱেষ্ট মনচুন আৰু নৰ্থ ইষ্ট মনচুন এইবোৰ আমি কিন্তু মই বৰ বেছি এক্সপ্লেনেশ্যনত নাযাওঁ কাৰণ কি ফাউণ্ডেশ্যন ক্লাছত কি ধৰণে মেকানিজমটো হয় টিবেটিয়ান হাইলেণ্ডছৰ শ্বিফটিং অফ ITCZ হাই প্ৰেছাৰ ল' প্ৰেছাৰ বেল্টছ এইবিলাক আপোনালোকক ইতিমধ্যে পঢ়োৱা হৈছে কিন্তু ইয়াতে নিউজটো এই প্ৰকাৰে দেখুওৱা গৈছে আপোনালোকে যদি চাই এই যে য়েল্ল' এৰিয়াছবিলাকত বিল' নৰ্মেল মনচুন আমি দেখিবলৈ পাম এইখিনি অলপমান এইখিনি জেগাত আৰু এই আপোনালোকে নৰ্থ ইষ্টৰ জেগাটোত এইটো গভৰ্ণমেণ্টৰ IMD থ্ৰু ৰিলিজ কৰা ডকুমেণ্টত আমি পাইছোঁ এই চিত্ৰখন বাকী নৰ্মেল বা এবাভ নৰ্মেল আপুনি এবাভ নৰ্মেল মানে বেছি নীলা য'ত হৈ আছে বৰষুণ ইয়াতে প্ৰতীক হয় গতিকে আপোনালোকে দেখা পাইছে এইবোৰ জেগাত কিন্তু এবাভ নৰ্মেল ইনফেক্ট ৰাজস্থানৰ নিচিনা থাৰ এৰিয়া য'ত থাৰ ডেজাৰ্ট আছে তাতেও আমি দেখা পাইছোঁ এটা নতুন ফেনমেনা আজিকালি গ্ৰীনিং অফ দ্য থাৰ ডেজাৰ্টতো আমাৰ এতিয়া গ্ৰীনাৰী আহি পৰিছে কিন্তু নৰ্থ ইষ্টত আমাৰ বাৰিষা কমি যাই আছে কিয় হৈ আছেনো আজি বুজিবলৈ চেষ্টা কৰিম পোনপ্ৰথমে আপোনালোকে ষ্টেটিষ্টিক্সটো চাই লওক বিল' নৰ্মেল মনচুন ইজ এক্সপেক্টেড ইন নৰ্থ ইষ্ট ইণ্ডিয়া আপোনালোকে ইতিমধ্যে চিত্ৰখনত দেখা পাইছে নৰ্থ ৱেষ্ট ইণ্ডিয়া অলপমান আমাৰ এই দিশবিলাকত আমি দেখা পাইছোঁ আৰু চাউদাৰ্ণ পেনিনচুলা এৰিয়া এইখিনি এৰিয়াত আমি দেখা পাইছোঁ যে এই তিনি ঠাইত আমাৰ বিল' নৰ্মেল মনচুন 2025 বৰ্ষত এক্সপেক্টেড হৈ আছে এবাভ নৰ্মেল মনচুন বাকীখিনি আমাৰ আদাৰ পাৰ্টছ অফ দ্য কাণ্ট্ৰি জেনেৰেলি এই ট্ৰেণ্ডটো উল্টা হ'ব লাগিছিলে আপোনালোকে লজিকেলি ভাবিলেও বুজি পাবগৈ কিন্তু ফৰকাষ্ট ইয়াতে কৰা গৈছে যে এইটো একচুৱেলি দ্য ফৰকাষ্ট ইন 2 ষ্টেজেছ হয় ফাৰ্ষ্ট ফৰকাষ্ট এপ্ৰিলত হয় আৰু নেক্সট আপোনাৰ
মে'ত মানে এণ্ড অফ মে'ৰ তৰফত আমি আৰু এটা ফ'ৰকাষ্ট দেখিবলৈ পাম গতিকে এই ফ'ৰকাষ্টটো ফুল এণ্ড ফাইনেল নহয় কিন্তু আমাৰ মষ্ট এক্সপেক্টেড এইখন মিটিঙত আপোনালোকে 15 এপ্ৰিলত এখন মিটিং হৈছিলে লং ৰেঞ্জ ফ'ৰকাষ্ট ফৰ ছাউথ ৱেষ্ট মনচুন 2025 এই মিটিংখনত আমাৰ মিনিষ্ট্ৰী অফ আৰ্থ ছায়েন্সেছ বা IMDৰ যি ডাঙৰ বিষয়াসকল আছিলে তেখেতসকলে কৈছে যে কাণ্ট্ৰি ৱাইড ৰেইনফল যদি আমি চাওঁ এক্সপেক্টেড টু বি অফ 105% LPA মানে লং পিৰিয়ড এভাৰেজ 100% মানে ছেইম যোৱা বছৰৰ লগত সমান কিন্তু কাণ্ট্ৰি ৱাইড এভাৰেজ আমি যদি চাওঁ 105% মানে যোৱা বছৰৰ তুলনাত আৰু 5% বেছিহে হ'ব গতিকে বাৰিষা বাঢ়িছে বাৰিষা ওভাৰঅল কিন্তু ভাৰতবৰ্ষত বাৰিষা কমা নাই ভাৰতত বাৰিষা বাঢ়িছে কিন্তু নৰ্থ ইষ্টত বাৰিষা কমিছে ইয়াৰ কাৰণটো কি এইটো হ'ল মূল প্ৰশ্ন আপোনালোকে যদি লং পিৰিয়ড এভাৰেজ বা LPA যিটো চাই সেই LPA যদি চাই মডেল মাৰ্জিন এৰাৰ আপোনাৰ ইয়াতে 5% 5 হ'ব পাৰেগৈ কিন্তু আমি LP অফ ছিজনেল ৰেইনফল আমি এই প্ৰকাৰৰ যদি চাওঁ 87 CM ৰেফাৰেঞ্চ ধৰা গৈছে 1971 পৰা 2020 বৰ্ষলৈকে প্ৰিভিয়াছ ইয়াৰ ডেটা যদি চাই অসমত 19% ৰেইনফল ডেফিচিট যোৱা বছৰো দেখা পাইছিলোঁ আৰু এনেধৰণৰ যিটো এইটো ৰিভাৰ্চেল হয় এইটো বহুতো চাইণ্টিষ্টে কৈছে যোৱা লাষ্ট 10 ইয়াৰ্ছৰ পৰা আমি সৰু সৰুকৈ এই শ্বিফ্টটো দেখা পাই আছোঁ যে ইণ্ডিয়াত বাৰিষা বেছি হৈছে নৰ্থ ইষ্টত কম হৈছে আগতে কিন্তু নৰ্থ ইষ্টত বেছি হৈছিলে আৰু ইণ্ডিয়াত কম হৈছিলে গতিকে এই প্ৰকাৰৰ যিটো ডেফিচিট হৈ আছে নৰ্থ ইষ্টৰ ৰিজনছবিলাকত কি কাৰণ হ'ব পাৰে যে বহুতে ক'ব ছাৰ আমি জানো এইটো কাৰণ এইটো এলনিনো ইয়াৰে হ'ব পাৰে এতিয়া এলনিনো কি আপোনালোকে ইতিমধ্যে জানেই মই বুজাব বৰ বেছি নিবিচাৰিম বহুতে কিন্তু এলনিনো বুলি ভাবিব কিন্তু এলনিনো যদি আপোনালোকে জানেতো যদি নাজানে মই চমুকে অকণমান বুজাই দিবলৈ চেষ্টা কৰিছোঁ এলনিনো যদি নাজানে মানে গোটেই তৰ্কটো আপোনালোকে বুজি নাপাব এলনিনো একো নহয় যদি আপোনালোকে ৱাকাৰ চেল জানে তেনেহ'লে এলনিনো বুজি পাব ঠিক আছে এইটো মানে এখন অষ্ট্ৰেলিয়া এইখন পেচিফিক এইফালে আমাৰ এছিয়া আহি পৰিব ঠিক আছে এইফালে এছিয়া আছে মই গোটেই মেপখন ড্ৰ কৰা নাই আৰু এইটো আপোনাৰ নৰ্থ আমেৰিকা এইটো চাউথ আমেৰিকা আই হোপ মই ৰাফলি ড্ৰ কৰিছোঁ বেছি ইয়াতে হেৰি কৰা নাই ঠিক আছে এইখন পেচিফিক নদী পেচিফিক সাগৰ অ'চেন জেনেৰেলি কি হয় ইকুৱেটৰটো ইয়াৰে এইখিনি মানৰ জেগাত পাছ কৰে দেই দিছ ইজ দ্য 0 ডিগ্ৰী ইকুৱেটৰ আৰু ইকুৱেটৰত আপোনালোকে জানে বাৰিষা কালত এইখিনি সময়ছোৱাত কি হয় আমাৰ এলবিডো চবতছে বেছি মানে ইয়াতে আমাৰ ৱাৰ্ম অ'চেন কাৰেণ্ট জমা হয় কিয় কাৰণ কি ইয়াতে ছান ৰেইজ আটাইতকৈ বেছি পৰে ইকুৱেটৰত গতিকে ছান ৰেইজ যদি বেছি পৰিব তেনেহ'লে পানীটো গৰম উঠিব আৰু এইফালৰ পৰা আমাৰ এটা ইষ্টাৰ্লি ট্ৰেড উইণ্ড ফ্ল' হয় গতিকে এইফালৰ পৰা কি কৰে এই ৱাৰ্ম অ'চেন কাৰেণ্টটোক পুছ কৰে নৰ্মেল চিটুৱেশ্যনত দেই নৰ্মেল যদি এটা বছৰত আমি চাওঁ গতিকে এই ৱাৰ্ম ৱাটাৰখিনি এইফালে আহি পৰে ইন দ্য কোষ্ট অফ অষ্ট্ৰেলিয়া এণ্ড এই মানে ইণ্ডিয়ান অ'চেনৰ কাষে ইষ্টাৰ্ণ চাউথ চাইনা চি বা এইডোখৰ জেগাখিনিত গতিকে এইডোখৰ জেগাত কি হয় এতিয়া ৱাৰ্ম অ'চেন কাৰেণ্টটো এইফালে আহি যায় এতিয়া ৱাৰ্ম অ'চেন যেতিয়া ৱাৰ্ম ৱাটাৰ আহি পৰে গোটেই এৰিয়াটোকে ৱাৰ্ম কৰি তুলিব এটমছফিয়াৰটোকো তাৰে ঠিক ওপৰৰ যিখিনি বতাহ সেইখিনিও গৰম হ'ব আৰু আপোনালোকে জানে হট এয়াৰ ৰাইজেছ আপ গতিকে হট এয়াৰ ৰাইজ কৰিব ইয়াতে আৰু ইয়াতেতো পানী আছে গতিকে পানীৰ লগত লৈ মইশ্চাৰ লগত লৈ উঠি যাব আৰু মইশ্চাৰ লগত লৈ উঠি গ'লে কি কৰিব অলপ পিছত ই গৈ কিনে ইয়াতে ক্লাউড ফৰ্মেশ্যন কৰিব আৰু ক্লাউড ফৰ্মেশ্যন কৰি কিনে এছিয়া আৰু অষ্ট্ৰেলিয়াৰ নিচিনা জেগাবোৰত ইয়াতে আমি বাৰিষাৰ আগমন দেখিবলৈ পাওঁ আৰু এই বতাহখিনি কি কৰিব আকৌ এই ৰঙা বতাহখিনি যে আছিলে এই ৰঙা বতাহখিনি ওপৰটো উঠি গ'ল মইশ্চাৰ ক্লাউড ফৰ্ম হৈ গ'ল মইশ্চাৰ গুচি গ'ল গতিকে ই এইফালে গৈ কিনে আকৌ এইফালে ঠাণ্ডা জেগাত পৰে গতিকে তাৰপিছত আকৌ সেই ইষ্টাৰ্লিখিনিয়ে এইটোক ঠেলে আৰু এই চাইকেলটো কণ্টিনিউ হৈ থাকে এই চাইকেলটোক আমি কি ধৰণে নামাকৰণ কৰোঁ ৱাকাৰ চেল বুলি কওঁ এইটো নৰ্মেল চিটুৱেশ্যনত মানে এই ধৰণে মনচুন আমাৰ বা বাৰিষাটোক আমাৰ আৰু বুষ্ট পায় কিন্তু এতিয়া এলনিনো বছৰবোৰত কি হয় এই যিটো আমাৰ ৱাকাৰ চেল এইটো দুৰ্বল হৈ পৰে হয় কি এই যে ইষ্টাৰ্লি উইণ্ডডাল মই দেখাইছিলোঁ নহয় এই যে ইষ্টাৰ্লি উইণ্ডছ ট্ৰেড উইণ্ডছখিনি আছিলে এই ট্ৰেড উইণ্ডছখিনি দুৰ্বল হৈ পৰে আৰু দুৰ্বল হৈ পৰিলে লগালগ কি হয় এই গৰম পানীখিনি এইফালে আহি নপৰিলে কি হয় এইখিনি এৰিয়া ঠাণ্ডা হৈ থাকে ঠাণ্ডা হৈ থাকিলে বতাহটো ঠাণ্ডা হৈ থাকে বতাহ ঠাণ্ডা হ'লে আপোনালোকৰ
ইভাপৰেশ্যন নহয় গৈ আৰু ইভাপৰেশ্যন নহলে ক্লাউড ফৰ্মেশ্যন নহয় বাৰিষা নহয় আৰু তাকে আমি কওঁ এল নিনো ইয়াৰ আৰু এইটোৱে ড্ৰাউট সিচুৱেশ্যন ক্ৰিয়েট কৰে আমাৰ অষ্ট্ৰেলিয়া বা এছিয়ান ইষ্টাৰ্ণ এছিয়ান এৰিয়াজখিনিত গতিকে দিছ ইজ দ্য থিং বাট এইবাৰ আপোনালোকে ইয়াৰে ভালকৈ মানে চমুকৈ ফাউণ্ডেশ্যন ক্লাছত বুজোৱা হয় যদি বুজি পাইছে জনাব কিবা ডাউট থাকিলে ক'ব পাৰে কমেণ্ট ছেকশ্যনত এতিয়া বস্তুটো হৈছে যে এল নিনো যিটো হয় কিন্তু ইয়াতে প্ৰেডিক্ট কৰিছে this El Nino is definitely a good condition but ইয়াতে neutral El Nino sudden oscillation El Nino ENSO মানে হৈছে আপোনাৰ El Nino sudden oscillation গতিকে neutral ENSO conditions are likely to continue গতিকে IMD এ নিজে কৈছে যে El Nino টো মুখ্য কাৰণ হ'ব নোৱাৰে কাৰণ কি এই বছৰ একো El Nino condition দেখা নাই আমি El Nino কি কৰে ৱাকাৰ সেলটো দুৰ্বল কৰি পেলাই দুৰ্বল কৰিলে গৰম পানীখিনি ইফালে নাহে তো ইভাপৰেশ্যন নহয় তো বাৰিষা নহয় কিন্তু কৈছে যে এল নিনো নৰ্মেল মানে কি ট্ৰেড উইন্ডছ ভালকে বৈ আছে ৱাকাৰ সেল নৰ্মেল সিচুৱেশ্যনত আছে গতিকে বাৰিষাটোতো হ'ব লাগিছিলে বৰষুণ হ'ব লাগিছিলে ঠিক তেনেদৰে আৰু এটা কনচেপ্ট আছে IOD ইণ্ডিয়ান অ'চেন ডাইপল গতিকে ইণ্ডিয়ান অ'চেন ডাইপলৰো এটা কাৰণ হ'ব পাৰে কিন্তু ইয়াতে আকৌ IMD কৈছে নিউট্ৰেল IOD কণ্ডিশ্যনছ গতিকে না IOD বেছি না পজিটিভ না নিগেটিভ গতিকে যিটো হ'ব লাগে সেই ধৰণেই হৈ আছে গতিকে এল নিনোও নহয় IODও নহয় কাৰণটো কি হ'ব পাৰে কাৰণটো যদি আমি বিবেচনা কৰিলোঁ আৰু গতিকে আৰু এটা কাৰণ ইয়াৰে আমাৰ আগত আমি প্ৰেডিক্ট কৰিবলৈ পাৰিছোঁ IMD ৰিপৰ্টৰ থ্ৰু দেট লেছ দেন নৰ্মেল স্নো কভাৰ এটা গুৰুত্বপূৰ্ণ কথা হৈছে যে ভাৰতৰ মনচুনৰ ওপৰত স্নো কভাৰ বা হিন্দু কুশ বা ইউৰেছিয়ান এৰিয়াটোত যি আমাৰ গ্লেচিয়েল বা স্নো কভাৰ আছে তাৰো এটা প্ৰভাৱ থাকে আপোনালোকে যদি এই মেপখন চাই ইয়াতে এক প্ৰকাৰে দেখুওৱা হৈছে যে স্নো কভাৰ আমাৰ যিমান স্নোখিনি যিমান ঠাণ্ডা হৈ আছে সিমানে আমাৰ ভাৰতবৰ্ষত নীলাটো বেছি কিন্তু এতিয়া যদি স্নোটো গৰম হৈ গৈছে ইফালে মানে নীলা মানে গৰম চাওক ইয়াতে টেম্পাৰেচাৰ ৰাইজ হৈছে তো টেম্পাৰেচাৰ ৰাইজ হ'লে কি হ'ব গ্লেচিয়েল মেল্টডাউন হ'ব গ্লেচিয়েল মেল্টডাউন যদি হয় তেনেহ'লে স্নোটো কি কালাৰ হয় হোৱাইট কালাৰ হয় আৰু হোৱাইট কালাৰে কি কৰে ৰিফ্লেকশ্যনত সহায় কৰে সান ৰেইজবোৰক গতিকে ইয়াতে যদি ৰিডিউচ স্নো কভাৰ হৈ যায় ইট লিডছ টু লেছ ছানলাইট ৰিফ্লেকশ্যনটো হোৱাইটটোৱে ৰিফ্লেক্ট কৰে কিন্তু হোৱাইট কমি গৈছে তেনেহ'লে আমাৰ ৰিফ্লেকশ্যনটো কমি যাব এবজৰ্পশ্যন হ'ব গ্ল'বেল ৱাৰ্মিং হ'ব আৰু গ্ল'বেল ৱাৰ্মিং যদি হয় ইনক্ৰিজিং হিট এবজৰ্পশ্যন হ'ব এণ্ড ষ্ট্ৰেংথেনিং দ্য মনচুন চাৰ্কুলেশ্যন আৰু সেইবাবে আমাৰ ভাৰতবৰ্ষত এক প্ৰকাৰে আমি দেখা পাইছোঁ যে মনচুনৰ যিটো প্ৰভাৱ 105% হৈ পৰিছে যিটো আমাৰ এইফালৰ নৰ্থ ইষ্টাৰ্ণ পাৰ্ট অফ ইণ্ডিয়া হয় ইয়াৰে ওপৰত আৰু ৰিচাৰ্চ চলি আছে যদি আমি দেখা পাওঁ যে থাৰ ডেজাৰ্টৰ কণ্ডিশ্যনটো চাওক থাৰ ডেজাৰ্টত বৰষুণ হৈ এতিয়া আকৌ তাতে সেউজীয়া হৈ উঠিছে গতিকে থাৰ ডেজাৰ্টখনতো এটা নতুন প্ৰভাৱ লিডিং টু গ্ৰীনিং ৱাইল নৰ্থ ইষ্টাৰ্ণ ৰেইন ফৰেষ্ট লাইক মেঘালয়া ৰিচিভছ লেছ ৰেইনফল গতিকে এটা খুবেই এটা ইউনিক চিটুৱেশ্যন এপ্ৰিলৰ ৰিপৰ্টৰ ওপৰত ভিত্তি কৰি আমি এইখিনি বুজিবলৈ পাইছোঁ মে'লৈকে ৰিচাৰ্চ কৰি আৰু এখন ৰিপৰ্ট আহিব আমাৰ বিশ্বাস যে আমি আৰু ভালকৈ বুজিব পাৰিম কনচেপ্টটো যে অকল এই স্নো কভাৰ মেল্টডাউন অফ হিন্দুকুশ এৰিয়া কাৰণে এইখিনি গোটেই ফেনমেনাটো হৈ আছে নে তাৰে ওপৰত আৰু ভিত্তি কৰি আৰু বেলেগ কিবা কাৰণো সোমাই আছে ইয়াৰ মাজত গতিকে এইখিনি আপোনালোকে যদি বুজি পাইছে তো IMD এ কৈছে যে এল নিনো নিউট্ৰেল আছে IOD নিউট্ৰেল আছে অনলি ইম্পৰ্টেণ্ট ফেক্টৰ আমি চেঞ্জ দেখা পাইছোঁ যে লেছ দেন নৰ্মেল স্নো কভাৰ কমি গৈছে স্নো কভাৰ কমি গ'লে আমাৰ হোৱাইট কমি গ'লে আমাৰ ৰিফ্লেকশ্যন কমি গৈছে এবজৰ্পশ্যন বাঢ়ি গৈছে আৰু তাৰে কাৰণে গ্লেচিয়েল মেল্টডাউন হৈ আমাৰ এক প্ৰকাৰে মনচুনটোৰ ওপৰত প্ৰভাৱ পৰিছে চ' দিছ ইজ ছামথিং that you should have understood গতিকে ক্লাইমেট চেঞ্জৰ ওপৰত ইম্পেক্ট হ'ব আৰু এইখিনিকে আমি গ্ল'বেল ৱাৰ্মিঙৰো এটা ইম্পেক্ট বুলি ক'ব পাৰোঁ লিডছ টু ইৰাটিক ৰেইনফল কি হয় এনেধৰণে স্নো কভাৰ কমি গ'লে ইৰাটিক হৈ যায় কেতিয়াবা বেছি হ'ব ক'ৰবাত কোনোবা জেগাত কম হ'ব প্ৰলং ড্ৰাই স্পেলছ থাকিব পাৰে কেতিয়াবা একোৱে নহ'ল কেতিয়াবা হঠাৎ আহি গ'ল বৰষুণ আপোনালোকে দেখা পাইছে চাগে গতিকে এনেকুৱা ধৰণৰ যিখিনি হিন্দুকুশ হিমালয়ান এৰিয়া আপোনালোকে এই গোটেই এৰিয়াটো মেল্টিং অফ গ্লেচিয়াৰ্ছ ইন হিন্দুকুশ হিমালয়ান ৰিজন হেভ এফেক্টেড দ্য নৰ্থ ইষ্টাৰ্ণ মনচুন গতিকে এনেধৰণৰ বহুতো চাইণ্টিষ্টে ইয়াতে প্ৰেডিকশ্যন দি আছে এতিয়া আপোনালোকে চাগে বাতৰিটো বুজি পাইছে কিন্তু ইয়াৰে ওপৰত মোৰ বিশ্বাস যে আমাৰ IMDৰ চাইণ্টিষ্টসকলে আৰু কিছুমান তথ্য আমালৈ আগন্তুক দিনলৈ আগবঢ়াব মই তেতিয়া আকৌ আপোনালোকক যদি কিবা নতুন কাৰণ আমাৰ সন্মুখত আহি পৰে মই জনাবলৈ চেষ্টা কৰিম কিন্তু বাতৰিটো ইণ্টাৰেষ্টিং লাগিছে নে জনাব আৰু তাৰে ওপৰত ভিত্তি কৰি এটা প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন চাওক প্ৰিলিমছ আহি মানে কাষ চাপিছে চেষ্টা কৰিব কিন্তু যিমান মই 7টা প্ৰশ্ন আনিছোঁ আজি প্ৰশ্ন অলপ বেছিকৈ আনিছোঁ আপোনালোকলৈ কিন্তু প্ৰেক্টিছ নকৰিলে ভিডিঅ'টো পজ কৰি কিনে এতিয়াই ছল্ভ কৰিব
তাৰে পিছত কমেণ্টত দিব, তাৰপিছত আগবাঢ়িব। নেক্সট বাতৰিটো হৈছে ৰাভা ডেভেলপমেণ্ট কাউন্সিল টু বি ফৰ্ম। এতিয়া ৰাভা ডেভেলপমেণ্ট কাউন্সিল বুজাৰ আগত আমি বুজিব লাগিব যে আমাৰ যিবিলাক ট্ৰাইবেল এৰিয়াছ আছে, কি ধৰণে আমি তেওঁলোকৰ সংৰক্ষণ হওক, তেওঁলোকৰ আপলিফমেণ্ট হওক, তেওঁলোকৰ উন্নয়ন হওক, তেওঁলোকৰ ডেভেলপমেণ্ট হওক, তেওঁলোকৰ এছিমিলেশ্যন হওক নৰ্মেল মানুহৰ লগত, কি ধৰণে আমি কৰি আছোঁ। গতিকে আপোনালোকে চাগে জানেই আমাৰ গভৰ্ণমেণ্ট অফ আছাম হেজ বিন টেকিং ভেৰিয়াছ ষ্টেপছ টু এক্সিলাৰেট ডেভেলপমেণ্ট প্ৰচেছ। যিমান আমাৰ ট্ৰাইবেল এৰিয়াজ আছে, ট্ৰাইবেল ডিষ্ট্ৰিক্টছ আছে, তেওঁলোকৰ উন্নয়নৰ কাৰণে আমি বহুতো কাৰ্যসূচী ইতিমধ্যে নিজৰ হাতত লৈ কাম কৰি গৈ আছোঁ। এম্পাৱাৰিং ST টু পাৰ্টিচিপেট ইন দ্য প্লেনিং, মনিটৰিং এণ্ড TSP স্কিমছ ইন দ্য গ্ৰাছৰুট লেভেল। গতিকে ইয়াতে আমি কি কাম কৰোঁ, টেৰিটৰিয়েল কাউন্সিল কেতিয়াবা আমি বনাই দিওঁ, কেতিয়াবা অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিলছ বনাওঁ, কেতিয়াবা ডেভেলপমেণ্ট কাউন্সিলছ বনাওঁ। আৰু ইয়াতে আমি ডেভেলপমেণ্ট কাউন্সিলৰ কথা পাতিছোঁ, নট অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিল। কাৰণ কি ৰাভা হাছং অট'নমাছ যিখন আমাৰ কাউন্সিল আছে, তাৰে বিষয়ে আমি ইয়াতে পাতি থকা নাই, আমি এখন নতুন ডেভেলপমেণ্ট কাউন্সিলৰ বিষয়ে পাতি আছোঁ। ঠিক আছে, গতিকে ৰাভা হাছং কাউন্সিলখনৰ কথা যদি আমি পাতোঁ, ৰাভা হাছং অট'নমাছ কাউন্সিল, আপোনালোকে জানে, চাওক কাউন্সিল আকৌ দুই ধৰণৰ থাকে হা। যি অট'নমাছ কাউন্সিল থাকে, মই আগতেও অসম বিশেষত পঢ়াইছোঁ, এইটো বস্তুত কনফিউজ নহ'ব। অট'নমাছ কাউন্সিল দুই ধৰণৰ থাকে। এটা হ'ল আমাৰ 6 স্কেডিউলত থকাখিনি, 6 স্কেডিউলত যিখিনি আমাৰ আছে, কেইখন আছে, 3খন আছে, যেনেকৈ ফৰ এক্সাম্পল BTR। আৰু কিছুমান নন 6 স্কেডিউল ষ্টেট এক্টৰ থ্ৰু পাছ কৰা কাউন্সিল থাকে। মানে এইটো 6 স্কেডিউল, সংবিধানত নাই এইখন কাউন্সিল, কিন্তু আমাৰ ষ্টেটৰ বিধানসভাৰ পৰা পাছ কৰি কিনে এখন কাউন্সিল, অট'নমাছ কাউন্সিল বনোৱা গৈছে। তাৰে এটা উদাহৰণ হৈছে ৰাভা হাছং কাউন্সিল। যেনেকৈ 6 স্কেডিউলৰ উদাহৰণ BTR হয় বা BTC হয়, তেনেধৰণেই ষ্টেট এক্টৰ পাছ কৰা হৈছে ৰাভা হাছং অট'নমাছ কাউন্সিল, RHAC। তাৰে এইটো চিম্বলো হয়, আপোনালোকে জানিব লাগে। ঠিক আছে, গতিকে ৰাভা হাছং অট'নমাছ কাউন্সিল ৱাজ কনষ্টিটিউটেড ইন 1995 ইন আছাম বাই গভৰ্ণমেণ্ট অফ আছাম এক্ট এণ্ড ইট ৱাজ কনষ্টিটিউটেড ফৰ ডেভেলপমেণ্ট। গতিকে এইটোতো অলৰেডি আছেই, আৰু ইয়াৰে ইলেকশ্যনৰ ৰিজাল্টটো ৰিচেণ্টলি হৈছে। ঠিক আছে, আপোনালোকে যদি জানে, ৰিচেণ্টলি তাৰে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজে গৈছিলে এই এৰিয়াটোৰ উন্নয়নৰ কাৰণে, আৰু যেতিয়া ইলেকশ্যনৰ ৰিজাল্ট আহিলে, ইলেক্টেড মেম্বাৰ্ছ অফ ৰাভা হাছং অট'নমাছ কাউন্সিল ৱাজ হেল্ড, আৰু ইয়াতে আমাৰ টংকেশ্বৰ ৰাভা ডাঙৰীয়াক চিফ এক্সিকিউটিভ মেম্বাৰ CEM থাকে, তেখেতক এই পদটো দিছে ফৰ দ্য 3rd কনজিকিউটিভ টাৰ্ম। এণ্ড তাৰে লগতে সোণাৰাম ৰাভা ৱাজ স্বৰ্ণ ইন এজ দ্য চেয়াৰমেন এণ্ড অলকা ৰাভা ৱাজ দ্য ডেপুটি চেয়াৰপাৰ্চন। বাকী দুজনৰ নাম ইমান ইম্পৰ্টেণ্ট নহয়, টংকেশ্বৰ ৰাভাৰ নামটো আপোনালোকে মনত ৰাখিলে যথেষ্ট বুলি মই ভাবোঁ। গতিকে আমাৰ তাত এইটোতো কাউন্সিল আছেই, 6 স্কেডিউলত ৰাভা হাছং নাই, ষ্টেট এক্টত অলৰেডি আছে। আমাৰ বাতৰিটোনো কিহৰ বিষয়, আকৌ ডেভেলপমেণ্ট কাউন্সিল কি বস্তু, সেই বস্তুটো বুজিব লাগিব আপোনালোকে। বুজি পাইছেনে? কনফিউজ নহ'ব। অট'নমাছ কাউন্সিলৰ কথা ইয়াতে পতা হোৱা নাই, আমাৰ ইয়াতে পাতিছোঁ যে অট'নমাছ কাউন্সিলৰ বাহিৰেও আৰু কিছুমান ডেভেলপমেণ্ট কাউন্সিলৰো চৰকাৰৰ নিৰ্মাণ কৰাৰ শক্তি থাকে। গতিকে এই ৰাভাসকলৰ কাৰণে আমি তেনেধৰণৰ এটা নতুন কাউন্সিল বনোৱাৰ কথা পাতি আছোঁ। যিসকল এৰিয়াজ, মই মহাৰাজ দদনৰ কথা পঢ়োৱাৰ আগত আপোনালোকক এই নিউজটো ক'ব পাৰিম যে চিফ মিনিষ্টাৰ এনাউন্স ডেট ৰাভা ডেভেলপমেণ্ট কাউন্সিল উইল বি ফৰ্ম ফৰ ৰাভা পিপল লিভিং আউটছাইড RHAC। মানে আপোনালোকে ক'ব যে ছাৰ এইটোতো কাউন্সিলটো আছেই, অট'নমাছ কাউন্সিলটো, তাতে আৰু এটা ডেভেলপমেণ্ট কাউন্সিল, মানে জেগাটো এইখিনিয়ে ন, ধৰি লওক ৰাভা লোকসকল এইখিনি জেগাত থাকে, গতিকে তাতে RHACটো আছেই উন্নতিৰ কাৰণে, তাৰে উন্নয়নৰ কাৰণে, তাতে আৰু এটা ডেভেলপমেণ্ট কাউন্সিল বনাই কি লাভ আছে? কিন্তু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে অকল এইখিনি জেগাতেই যে গোটেই অসমখনৰ অকল এইখিনি জেগাতে যে ৰাভা লোক আছে, তাৰে একো গণনা হ'ব নোৱাৰে। হ'ব পাৰে যে সৰু সৰু পেটচেজত বেলেগ বেলেগ জেগাতো ৰাভা লোকসকল আছে, আৰু তেওঁলোকৰ উন্নয়নৰ কাৰণে আমি এই RDCটো বনাই আছোঁ, ৰাভা ডেভেলপমেণ্ট কাউন্সিল। গতিকে RHAC ক'ৰ কাৰণে হ'ব? য'ত ৰাভা ডমিনেটেড এৰিয়াজ থাকিব, তাৰে কাৰণে এই ষ্টেট এক্টৰ থ্ৰু RHAC আছে। আৰু RDC ৰাভা ডেভেলপমেণ্ট কাউন্সিলটো ক'ৰ কাৰণে হ'ব? যিসকল লোক ৰাভা অট'নমাছ কাউন্সিলৰ এৰিয়াত নপৰে, বেলেগ জিলা বেলেগ জেগাত থাকে, তেওঁলোকৰো উন্নতিৰ কাৰণে, তেওঁলোকৰো উন্নয়নৰ কাৰণে, তেওঁলোকৰো আমি সমন্বয়ৰ উন্নতিৰ কাৰণে এক প্ৰকাৰে এই কাউন্সিলটোৰ নিৰ্মাণৰ কাৰ্যসূচী আগবঢ়াইছোঁ। বুজি পাইছে? তাৰে লগতে আৰু এটা ডাঙৰ ইনফ্ৰাষ্ট্ৰাকচাৰেল পদক্ষেপ আছে যে আমাৰ ৰাভাসকলৰ ফ'ৰফাদাৰ বুলি কোৱা হয় মহাৰাজ দদন। আৰু মহাৰাজ দদনৰ কথা মই ইতিমধ্যে আগতেও পঢ়াইছিলোঁ। তেখেতক আমাৰ খেল মহাৰণৰ মেস্কট হিচাপেও ব্যৱহাৰ কৰা হৈছিলে ইয়াৰে আগত, ৰাইট? গতিকে সেই মহাৰাজৰ মানে তেখেতৰ ফিজিকেল প্ৰৱেছ বা ফিজিকেল যি পাৱাৰ্ছ হয়,
মানে সকলো ৰাভাসকলে তেওঁৰ নিজৰ ফ'ৰফাদাৰ বুলি গণ্য কৰে, সন্মান কৰে। আৰু তেওঁৰ এটা 100 ফুট ওখ মূৰ্তি বা ষ্টেচু এই ৰাভা লেজেণ্ডজনৰ নিৰ্মাণ কৰাৰ কাৰ্যসূচীও আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আগবঢ়াইছে। গতিকে দিছ ইজ অলছ' এ ভেৰি ইম্পৰ্টেণ্ট ডেভেলপমেণ্ট, আপোনালোকে জানিব লাগিব। ফ'ৰফাদাৰ অফ ৰাভা ট্ৰাইব বুলি তেওঁক গণ্য কৰা হয়। ইয়াৰ লগত আৰু কি হৈছে, চিফ মিনিষ্টাৰ অলছ' announced the tripartite meeting will be held between the state government, Rabha Hasong Council and Union Minister before 15th of August. মানে আমাৰ এই বছৰৰ ইণ্ডিপেণ্ডেন্স ডেৰ আগত আমি এটা ট্ৰিপাৰ্টাইট মিটিং কৰিম, আৰু সেই মিটিংটোৰ আমাৰ এজেণ্ডা কি হ'ব যে আমি এই ৰাভা হাছং যি কাউন্সিল আছে, অট'নমাছ কাউন্সিল, তাক আমি কনষ্টিটিউচনেল ষ্টেটাছৰ দৰ্জা দিয়াৰ এটা অনুৰোধ জনাম। কনষ্টিটিউচনেল ষ্টেটাছ মানে হ'ব ইয়াতে, মইতো আপোনালোকক অলৰেডি বুজাইছিলোঁ যে এই যিটো আমাৰ ৰাভা হাছং অট'নমাছ কাউন্সিল, এইটো 6 শিডিউলত নাই, সংবিধানত নাই, ষ্টেট এক্টৰ থ্ৰুহে নিৰ্মাণ হৈছে। কিন্তু ইয়াক আমি এতিয়া অনুৰোধ কৰিম যে 6 শিডিউলৰ আণ্ডাৰতো যদি আমি আনিব পাৰোঁ, তাৰে কাৰণে কেন্দ্ৰীয় চৰকাৰৰো আমাৰ অনুমতি লাগিব, সহায় সাহায্য লাগিব। গতিকে তেখেতসকলে যদি আমাৰ অনুৰোধ মানে, তেনেহ'লে ডেফিনেটলি ৰাভা হাছং লোকসকলৰ কাৰণে এটা খুবেই সুখবৰ যে ৰাভা হাছং অট'নমাছ কাউন্সিলো কিজানি এটা সাংবিধানিক ইয়াতে ষ্টেটাছ পাবলৈ সক্ষম হ'ব পাৰে। গতিকে আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ কথাটো জানেই, তেখেতে যেতিয়া যি অনুৰোধ কৰে, জেনেৰেলি দেখা পাইছোঁ কামবোৰ হৈ পৰিছে। গতিকে দিছ ইজ ছামথিং দেট ইউ শ্বুড বি অল হেপী এবাউট ইফ ইউ আৰ ফ্ৰম দ্য ৰাভা হাছং কমিউনিটি। গতিকে নিউজখিনি বুজি পাইছে। আৰু তাৰে লগতে এটা ইণ্টাৰেষ্টিং মই ছবি পাইছিলোঁ, মই আপোনালোককো সুধিব বিচাৰিম যে এনেকুৱা ধৰণৰ আপোনালোকে ষ্টাডি কৰে নাই? মানে জেনেৰেলি ৰাভা হাছং কমিউনিটিটোৰ যিটো ট্ৰেডিশ্যনেল পোচাক বুলি ক'ম, সেইটো এটা মানে খুবেই এটা ৰিচ পোচাক বুলি ক'ব পাৰোঁ। ইয়াতে বেলেগ বেলেগ ধৰণৰ বেলেগ বেলেগ নামাকৰণ আছে। চেষ্টা কৰিবচোন মনত কৰিবলৈ। মই নকওঁ যে প্ৰশ্ন আহিবই নে নাহে, কিন্তু জেনেৰেলি এবাৰো চকু ফিৰাই গ'লে মই ভাবোঁ যে যদি কিবা কাৰণত আহে প্ৰশ্ন, আপোনালোকে উত্তৰ দিব পাৰিব। এতিয়া ডেভেলপমেণ্ট কাউন্সিলৰ কথা যে মই ক'লোঁ যে আউটছাইড দ্য এৰিয়া আমি ৰাভা লোকসকলৰ উন্নতিৰ কাৰণে এটা কাউন্সিল বনাম, তেনেধৰণৰ ডেভেলপমেণ্ট কাউন্সিল কিন্তু অসমত আৰু বহুতো আছে। তাৰে গোটেই লিষ্টটো মই আনিছোঁ, কিন্তু মই নকওঁ যে ইমানটা মুখস্থ কৰিব লাগে, জাষ্ট এবাৰ চকু ফিৰাই গ'লে আপোনালোকৰ কাৰণে যথেষ্ট বুলি ক'ম। আৰু তাৰে ওপৰতে ভিত্তি কৰি এটা প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন চেষ্টা কৰিব উত্তৰটো দিবলৈ। আচ্ছা, তাৰে পিছত অসমবাসী ৰাইজৰ বাবে এটা খুবেই সুখবৰ। আমাৰ দেখা পোৱা গৈছিলে যি আমাৰ অফিচিয়েল নটিফিকেশ্যন বা জাননীবোৰ থাকে, আনুষ্ঠানিকভাৱে যিবিলাক ৰিলিজ কৰা হয়, DC কোৰ্টেই হওক বা DC অফিচেই হওক, বেলেগ বেলেগ ধৰণৰ যি চৰকাৰী কাৰ্যালয়সমূহ থাকে, তাতে কিন্তু জেনেৰেলি নটিফিকেশ্যনবোৰক এতিয়ালৈকে ইংৰাজীতহে প্ৰস্তুত কৰা হৈছিলে, ফাৰ্নিছ কৰা হৈছিলে। যদিও অসমীয়াত কোৱা গৈছিলে যে কৰিব লাগে, কিন্তু জেনেৰেলি ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ ইংলিছক দিয়া গৈছিলে। কেতিয়াবা সময় হ'লে অসমীয়াত দেখা পাওঁ বাৰু, কিন্তু সময় নহ'লে অকল ইংৰাজীত থৈ দিয়ে। কিন্তু সেইটোকে সলনি কৰি গভৰ্ণৰ হেজ ইছ্যুড এ নটিফিকেশ্যন অন আছামিজ লেংগুৱেজ। আহকচোন বাতৰিটো চেষ্টা কৰোঁ বুজিবলৈ হৈছে কি। দ্য গভৰ্ণৰ অফ আছাম হেজ ইছ্যুড ডিৰেকশ্যনছ ৰিগাৰ্ডিং দ্য ইউজ অফ আছামিজ লেংগুৱেজ এজ দ্য অফিচিয়েল লেংগুৱেজ ইন ভেৰিয়াছ ৰিজনছ। যে আমাৰ এইটো এটা অফিচিয়েল লেংগুৱেজ হয়, গতিকে আপোনালোকে এই ধৰণে ইগন'ৰ কৰি থৈ দিলে নহ'ব। আমাৰ ভাষাটোক আনুষ্ঠানিকভাৱে আপোনালোকে ব্যৱহাৰ কৰিব লাগিব। আৰু এইটো অকল আপোনালোকৰ ডিছক্ৰিচনেৰী হ'ব নোৱাৰে, মানে মন গ'লে কৰিব, মন নগ'লে নকৰিব, সেনেকুৱা হ'ব নোৱাৰে। ডিছক্ৰিচন মানে সেইটোক বুজায়। এইটো মেণ্ডেটৰী কৰিব লাগিব, বাঞ্ছনীয় হয়, আপোনালোকে প্ৰডিউচ কৰিবই লাগিব। কাৰণ কি অসমীয়া ভাষাত শিক্ষা গ্ৰহণ কৰা বহুতো ছাত্ৰ ছাত্ৰী আছে, যিসকলে কিজানি ইংৰাজীত সেই জাননীবোৰ পঢ়িলে ইমানকৈ তেখেতসকলে বুজি পাবলৈ সক্ষম নহয়গৈ। আৰু নিজৰ ৰাজ্যত থাকি তেওঁলোকে নিজৰে ভাষাটোত জাননীবোৰ কিয় নাপাব, তাৰে এটা প্ৰশ্ন ইয়াতে উত্থাপন হৈছে। গতিকে দিছ ইজ ছামথিং, মই একজেক্ট লাইনখিনি ছাৰৰ মই ক'ব বিচাৰিম। বিগিনিং দিছ বহাগ, মানে এই বহাগ বিহুৰ পিছৰ 15 তাৰিখৰ পৰা আছামিজ উইল বি কম্পালচাৰী অফিচিয়েল লেংগুৱেজ। কম্পালচাৰী, এই শব্দটো ষ্ট্ৰেছ দিছে। অফিচিয়েল লেংগুৱেজ ফৰ অল গভৰ্ণমেণ্ট নটিফিকেশ্যনছ, অৰ্ডাৰ্ছ, এক্টছ এটচেট্ৰা এক্ৰছ আছাম। গোটেই অসমৰ ভিতৰতে আমাৰ নটিফিকেশ্যন, অৰ্ডাৰ, এক্ট যি হওক চৰকাৰী, অসমীয়াত আহিবই লাগিব। কম্পালচাৰী অফিচিয়েল লেংগুৱেজ, ডিছক্ৰিচনেৰী অফিচিয়েল লেংগুৱেজ নহয়। ইন দ্য ডিষ্ট্ৰিক্টছ অফ বাৰাক ভেলী এণ্ড BTR, however, we have relaxed it. ইয়াতে কি কৰিছে, বাৰাক ভেলীত আমাৰ বঙালী এণ্ড BTRত আমাৰ বড়ো লেংগুৱেজকো ইউজ কৰিবলৈ অনুমতি দিছে। গতিকে জনাব আপোনালোকৰ কি মন্তব্য এই ক্ষেত্ৰত। আছামিজ উইল বি মেণ্ডেটৰী এক্সেপ্ট আমাৰ
অফিচিয়েল লেংগুৱেজেছ আমাৰ এক্সেপ্ট ইন চাৰ্টেইন এৰিয়াজ য'ত আমি দেখা পাইছোঁ যেনেকৈ বাৰাক ভেলী বা BTR এৰিয়া ইয়াতে আমাৰ কি ইউজ হ'ব নটিফিকেশ্যনছ অফিচ মেমৰেণ্ডামছ এক্টছ ৰুলছ ৰেগুলেশ্যন স্কিমছ গাইডলাইনছ ট্ৰান্সফাৰ এণ্ড পষ্টিং অৰ্ডাৰ্ছ সকলোখিনি বস্তু ইয়াতে আমাৰ ব্যৱহাৰ কৰা হ'ব খালি ইয়াতে এটা কথা আছে আমাৰ যে এৰিয়া স্পেচিফিক বাৰাক ভেলীত বেংগলী টু বি ইউজড ইন এডিশ্যন টু ইংলিছ এণ্ড বড়োলেণ্ডত আমাৰ বড়ো ভাষা উইল বি ইউজড ইন এডিশ্যন টু ইংলিছ আৰু এইটোৱে অফিচিয়েল হেণ্ডেলৰ পৰাও আমি দেখা পাইছিলোঁ ছাৰৰ তেওঁ এই প্ৰকাৰে কথাষাৰ কৈছিলে আচ্ছা ইয়াতে আৰু এটা প্ৰশ্ন আহি পৰে যে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰাতো ছাৰ বহুত এটা জাননী আহে নটিফিকেশ্যন বা অৰ্ডাৰ এক্টছ বহুতো আহে চেণ্ট্ৰেল গভৰ্ণমেণ্টও কি অসমীয়াত পঠাব নেকি নহয় চেণ্ট্ৰেল গভৰ্ণমেণ্টে অসমীয়াত নপঠায় চেণ্ট্ৰেল গভৰ্ণমেণ্টে হিন্দী বা ইংৰাজীত পঠাব আৰু তাৰ অসমীয়াৰ অনুবাদ কৰাৰ কাৰ্যসূচীটো অসম চৰকাৰে কৰিব অসম চৰকাৰে গ্ৰহণ কৰিব তাৰে ডেডলাইনো দিয়া আছে 30 দিন মানে যদি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা কিবা জাননী অসমীয়াৰ বাহিৰে বেলেগ ভাষাত আহিছে 30 দিনৰ ভিতৰে সেইটোক আমি অসমীয়া অনুবাদলৈ ইয়াতে ট্ৰান্সলেট কৰি কিনে ৰাইজৰ বাবে মুকলি কৰিব লাগিব ঠিক আছে লিগেসি ডকুমেন্টস উইল অলসো বি ট্ৰান্সলেটেড ইন আ ফেজড মেনাৰ ওভাৰ 2 ইয়াৰ্ছ গতিকে যিমান আমাৰ লিগেসি এক্টছ ৰুলছ ৰেগুলেশ্যন নটিফিকেশ্যন আছে পুৰণি সেইখিনিকো আমি 2 বছৰৰ ভিতৰত গোটেইখিনি কাৰ্যসূচী সম্পূৰ্ণ কৰাৰ ইয়াতে এটা প্ৰতিশ্ৰুতি দিছে ট্ৰান্সলেশ্যন টু বি কেৰিড আউট উইথ assistance from language departments of universities আমাৰ যি গুৱাহাটী ইউনিভাৰ্চিটি আছে ডিব্ৰুগড় ইউনিভাৰ্চিটি আছে সেইসকল ইউনিভাৰ্চিটিৰ যি প্ৰফেচৰসকল আছে তেওঁলোকৰ ইয়াতে সহায় সাহায্য আমি আশা ৰাখিছোঁ আচ্ছা ইংলিছ উইল কণ্টিনিউ ফৰ কমিউনিকেশ্যন however গভৰ্ণমেণ্ট অফ আছাম গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আদাৰ ষ্টেট গভৰ্ণমেণ্টছৰ লগত তেওঁলোকৰ লগত যদি আমি কমিউনিকেট কৰিব লাগিব তেনেহ'লে আমি তেওঁলোকক ইংৰাজীতে দিব লাগিব আৰু এনকুৱাৰী ৰিপৰ্টছ ইনষ্ট্ৰাকশ্যনছ এফিডেভিটছ কোৰ্ট কৰেছপণ্ডেঞ্চ কাৰণ কি জুডিচিয়াৰী লেংগুৱেজটো ইংলিছ গতিকে তেওঁলোকৰ লগত আমি কমিউনিকেট কৰিব লাগিলে ইংৰাজীটো থাকিব আৰু এই টেকনলজিকেল ছাপৰ্ট এটা দিবলৈ অনুবাদ ভাষিনী বুলি এটা এপ ইয়াতে ব্যৱহাৰ কৰাৰো চৰকাৰে বিভিন্ন সময়ত আমাৰ আগত কৈছে ইয়াৰে ওপৰত এটা ভিত্তি কৰি খুবেই এটা গৌৰৱৰ বাতৰি বুলি ক'ম অসমবাসী ৰাইজৰ বাবে গতিকে চেষ্টা কৰিব উত্তৰটো কমেণ্ট ছেকশ্যনত দিবলৈ এই লাষ্টৰ অপশ্যনটো 1 2 and 3 আৰু এটা মেইনছ প্ৰেক্টিছ কুৱেশ্যনো ইয়াৰ ওপৰত আমি দেখিবলৈ পাৰোঁ GS পেপাৰ 5 খনতো এইবাৰ আপুনি মানিয়ে ধৰক যে এইটো প্ৰশ্ন আহিবই পাৰে মানে most ইম্পৰ্টেণ্ট প্ৰশ্ন বুলি মই ক'ম 1ত নহ'লে 5ত আৰু তাৰে চেম্পল এটা মই কি পইণ্টছ লিখিব লাগে মডেল এনচাৰ নহয় এইটো জাষ্ট হিণ্টছখিনি আনিছোঁ SPM ষ্টুডেণ্টসকলে পৰ্টেলত ছাবমিট কৰিলে ইভালুৱেশ্যন পাব নেক্সট বাতৰিটো আমি ইয়াতে চাব বিচাৰিম আমাৰ সুধা কণ্ঠ আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধাৰ ডক্টৰ ভূপেন হাজৰিকা দেৱৰ এই বছৰৰ পৰা অহা বছৰলৈ আমাৰ শতবাৰ্ষিকীৰ যি উদযাপন কৰাৰ এটা কাৰ্যসূচীৰ বাতৰি বুলি মই বহুত বেছি বুজাবলগীয়া বাতৰি নহয় জাষ্ট এটা ভাল লগা বাতৰি আৰু যিকোনো প্ৰশ্ন এইবাৰ ডক্টৰ ভূপেন হাজৰিকা দেৱৰ বিষয়ে আহিব পাৰে এই বছৰটো আৰু অহা বছৰটো গতিকে তেখেতৰ বিষয়ে যিমান পঢ়ালেও কম যিমান ক'লেও কম কিন্তু মই বিচাৰোঁ যে আপোনালোকে ফাউণ্ডেশ্যন ক্লাছত যিমান ছাৰে পঢ়াইছে ইতিমধ্যে সেইখিনি বস্তু কিন্তু আপোনালোকে এবাৰ ৰিভাইজ কৰিব মই জাষ্ট কাৰেণ্ট নিউজটো কভাৰ কৰি আপোনালোকক ক'ম তেখেতৰ জন্মৰ বিষয়ে যদি আপোনালোকে জানে 8 ছেপ্টেম্বৰ 1926ত হৈছিলে আৰু 5 নৱেম্বৰ 2011 চনত তেওঁৰ মৃত্যু হৈছিলে গতিকে ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াৰ আমাৰ ইয়াৰ লং চেলিব্ৰেশ্যন শতবাৰ্ষিকী যিটো 100th এনিভাৰ্চাৰী বাৰ্থ এনিভাৰ্চাৰী হ'ব সেইটো গোটেই 1 বছৰ ধৰি আমি চেলিব্ৰেট কৰাৰ আমাৰ অসম চৰকাৰে এটা প্ৰতিশ্ৰুতি লৈছে পদক্ষেপ আগবঢ়াইছে গতিকে 8 ছেপ্টেম্বৰ 2025ৰ পৰা 8 ছেপ্টেম্বৰ 2026লৈকে 1 বছৰ ধৰি আমি তেওঁৰ এই বাৰ্থ এনিভাৰ্চাৰীটোক চেলিব্ৰেট কৰিম অপেনিং এণ্ড ক্লজিং চেৰিমনিজত আমাৰ ইয়াতে হয়তোবা ৰাষ্ট্ৰপতি নতুবা প্ৰধানমন্ত্ৰী কোনোবা এজন আহিব আৰু শেষতো যেতিয়া ক্লজিং চেৰিমনি হ'ব মানে ধৰি লওক অপেনিঙত প্ৰেচিডেণ্ট আহিলে তে ক্লজিঙত প্ৰাইম মিনিষ্টাৰ বোলে নহয় অপেনিঙত প্ৰাইম মিনিষ্টাৰ আহিলে তেনেহ'লে ক্লজিঙত প্ৰেচিডেণ্ট এই ধৰণে আপোনালোকক জনোৱা হ'ব চেণ্ট্ৰেল চেলিব্ৰেশ্যন এটা নিউ দিল্লীত হ'ব আৰু তাৰে লগতে অৰুণাচল প্ৰদেশ কলকাতা মুম্বাই এই চহৰকেইখন কিয় বাছি তোলোৱা গৈছে মই ক'ব বিচাৰিম চাওক হয়তো আৰম্ভণিটো নহ'লে ক্লজিংটো নিউ দিল্লীত হ'ব নহয়তোবা গুৱাহাটীত হ'ব মানে যদি অপেনিংটো নিউ দিল্লীত হয় তেনেহ'লে ক্লজিংটো গুৱাহাটীত হ'ব ক্লজিংটো যদি নিউ দিল্লীত হয় তেনেহ'লে অপেনিংটো গুৱাহাটীত হ'ব আৰু তাৰে লগত গুৱাহাটী কিয় হয় সেইটোতো ক'ব দৰকাৰ নাই অৰুণাচল প্ৰদেশত তেখেতে বহু বছৰ
আছিলে নিজৰ আৰম্ভণি পৰ্যায়ত কলকাতাতো তেওঁ আছিলে আৰু তেওঁৰ জীৱনৰ শেষৰ ফালে মুম্বাইৰ যিখন হস্পিটেল আছে বা বহুতো জেগাত তেখেত আছিলে গতিকে এই গোটেই জেগাবোৰৰ লগত তেখেতৰ এটা গভীৰ সম্পৰ্ক আছে সেইবাবে এই জেগাবোৰতো চেণ্ট্ৰেল চেলিব্ৰেশ্যনছৰ কিছু আমি ইভেণ্টছ দেখিবলৈ পাম গতিকে আছাম গভৰ্ণমেণ্ট হেজ ৰিকুৱেষ্ট RBI টু অলছ' ইছ্যু আ কমেমৰেটিভ কইন এটা কমেমৰেটিভ কইন স্পেচিয়েলি তেওঁৰ কাৰণে পাঞ্চ কৰি কিনে বনোৱাৰ কাৰণে অনুৰোধ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াক অসম চৰকাৰে কৰিছে আৰু এডুকেশ্যনেল ইনষ্টিটিউটছ এক্ৰছ আছাম টু হোষ্ট ইয়াৰ লং এক্টিভিটিজ তাতে আমাৰ তেওঁৰ যি কলা আছিলে তেওঁৰ যি গান আছিলে তেওঁৰ যি অৱদান আছিলে গোটেই অসমীয়া সমাজটোৰ প্ৰতি সেই সকলোখিনি ইউনিভাৰ্চিটিক আমি অনুৰোধ কৰিছোঁ যে এই 8 ছেপ্টেম্বৰ 2025 পৰা 8 ছেপ্টেম্বৰ 2026লৈ আপোনালোকে বিশেষ কিছুমান অনুষ্ঠান আয়োজন কৰিব তাৰ লগতে এটা ডকুমেণ্টাৰী বাই ষ্টেট গভৰ্ণমেণ্ট টু বি মেড ইন ইংলিছ এছামিজ এণ্ড হিন্দী আৰু এই তাৰে লগতে এটা বায়োগ্ৰাফিও বনাব চাওক ডকুমেণ্টাৰীখন এখন মুভিৰ নিচিনা হ'ব 3টা ভাষাত হ'ব আৰু বায়োগ্ৰাফিখন অনুৰাধা শৰ্মা পূজাৰী আমাৰ যি মেম আছে তেখেতক ইয়াৰে কাৰ্যসূচী ইতিমধ্যে দিয়া হৈছে উইল বি আছামছ হাইয়েষ্ট প্ৰিণ্টেড এডিশ্যন অসম চৰকাৰে তাৰ প্ৰতিশ্ৰুতি লৈছে 10 লাখ কপি ইয়াতে প্ৰিণ্ট হ'ব এণ্ড কপিজ উইল বি চেণ্ড টু 10 লাখ এছএমইজ হাউচেছ 10 লাখ কপি 10 লাখখন অসমীয়া ঘৰলৈ পঠোৱা হ'ব আৰু তাৰে লগতে ট্ৰান্সলেটেড ইনটু অল ইণ্ডিয়ান লেংগুৱেজেছ মানে এই যিখন বায়োগ্ৰাফি হ'ব এই বায়োগ্ৰাফিখন ভাৰতৰ প্ৰত্যেকটো ভাষাতে অনুবাদ কৰা হ'ব আৰু ভাৰতৰ যিমান ডাঙৰ ডাঙৰ লাইব্ৰেৰী আছে সেইসমূহ লাইব্ৰেৰীত আপোনালোকৰ বাবে উপলব্ধ কৰোৱা হ'ব নট জাষ্ট ইন আছাম বাট এক্ৰছ ইণ্ডিয়া প্ৰত্যেকখন লাইব্ৰেৰীত আপোনালোকে দেখিবলৈ পাব যদি আমি অনুৰাধা শৰ্মা পূজাৰীৰ বিষয়ে অকণমান জানিব বিচাৰোঁ শ্বি ইজ আ জাৰ্নেলিষ্ট এণ্ড অলছ' এ অথৰ এণ্ড তেখেত এডিটৰ আছিলে সাদিন আপোনালোকে শুনিছে চাগে সাদিনখনৰ আৰু সাতসৰী হাৰ কণ্ট্ৰিবিউশ্যনছ টু আছামিজ লিটাৰেচাৰ ইনক্লুডছ ফিকশ্যন এণ্ড এছেজ এণ্ড তেখেতৰ যি প্ৰথম নভেল আছিলে সেইটো হৈছে হৃদয় এক বিজ্ঞাপন এই বাতৰিটোৰ ওপৰত ভিত্তি কৰি এটা প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন আনিছোঁ চেষ্টা কৰিব উত্তৰটো দিবলৈ নেক্সট আপোনালোকে জানে অসমত পঞ্চায়ত ইলেকশ্যন চলি আছে গতিকে অসমৰ পঞ্চায়তী ৰাজ ছিষ্টেমটোৰ বিষয়ে জনাটো খুবেই জৰুৰী অসমত কি পঞ্চায়তী এক্টছ আছে অসমত কি ধৰণে কিমানটা টায়াৰ আছে আৰু আৰম্ভণি কেতিয়া হৈছিলে আৰু এতিয়া ৰিচেণ্টলি 2023ত যি আমাৰ এটা এমেণ্ডমেণ্ট এক্ট আছিলে সেই এক্টটোৰ বিষয়েও আপোনালোক অৱগত হোৱাটো জৰুৰী গতিকে আৰম্ভণি কৰিম যে আছামছ পঞ্চায়ত ইলেকশ্যন চলি আছে মে 2 তাৰিখ আৰু 2টা ফেজত হ'ব আপোনালোকে জানে ষ্টেট ইলেকশ্যন কমিশ্যনে ইয়াৰে দায়িত্ব উঠায় যদি পঞ্চায়ত ইলেকশ্যন হয় বা মিউনিচিপালিটি ইলেকশ্যন হয় ষ্টেট ইলেকশ্যন কমিশ্যনাৰে কৈছে যে 2টা ফেজত আমি পাতিম ঠিক আছে প্ৰথমটো ফেজ ইলেকশ্যন 2 মে তাৰিখে হ'ব ঠিক আছে আৰু প্ৰথমটো ফেজত আপাৰ আছাম এণ্ড বাৰাক ভেলীত হ'ব আৰু দ্বিতীয়টো ফেজত ছেকেণ্ড ফেজ উইল বি এক্ৰছ লোৱাৰ আছাম হ'ব 7 মে আৰু 11 মে তাৰিখে আমি 2025ত ইয়াৰে ফলাফল বা ৰিজাল্ট পাম ঠিক আছে এইখিনিতো শেহতীয়া বাতৰি মানে কিন্তু আপোনালোকৰ মোৰ ইম্পৰ্টেণ্ট এবাৰ যিহেতু পঞ্চায়ত ইলেকশ্যন হৈছে অসমৰ পঞ্চায়তী ৰাজ ছিষ্টেমটো বা ইলেকশ্যনৰ যিটো ছিষ্টেম হয় সেইটো আপোনালোকে জনাটো উচিত চাওক পঞ্চায়তী ৰাজ ছিষ্টেম বা তাৰ আৰম্ভণিৰ বিষয়ে মই বৰ বেছি পঢ়াব নিবিচাৰিম পলিটিত আপোনালোকে পঢ়ে গ্ৰাছৰুট ডেমক্ৰেচিটোৰ বিষয় বা গান্ধীজীৰ যি সপোন আছিলে অ'চনিক চাৰ্কলছ থিয়ৰী আছিলে যি অ'চনিক ৰিপলছ থিয়ৰী আছিলে বা অকল চেণ্ট্ৰেল বা ষ্টেট লেভেলত গভৰ্নেন্সটো নাৰাখি একদম যিটো গুৰিৰ আমাৰ পৰ্যায় তালৈকে যাতে আমাৰ গভৰ্নেন্সটো ডিচেণ্ট্ৰেলাইজ হয় তাৰে কাৰণে এটা প্ৰতিশ্ৰুতি হয় আমাৰ পঞ্চায়তী ৰাজ ছিষ্টেম ইয়াৰ আৰম্ভণি 1959ত হৈছিলে নাগৰ নামৰ এখন জিলা ক'ত আছিলে ৰাজস্থানৰ আপোনালোকে ক'ব ছাৰ 73rd এমেণ্ডমেণ্টটোতো 1990sত আহিছে আপুনি কৈছে 1959তে পঞ্চায়তী ৰাজ হয় এনেকুৱা ধৰণৰ আমি উদাহৰণ বহুতো জেগাত দেখিবলৈ পাইছিলোঁ যে চেণ্ট্ৰেল এক্ট এইটোতো পাৰ্লিমেণ্টে পাছ কৰা এক্টহে আছিলে 1992 1983ত আহিছিলে কিন্তু তাৰে আগতেই বহুতো ষ্টেট এক্টৰ দ্বাৰাই যেনে উদাহৰণস্বৰূপে নাগৰ জিলাৰ ৰাজস্থানৰ নাগৰ জিলাখনে নিজৰ পঞ্চায়তী ৰাজ আৰম্ভ কৰি দিছিলে বিভিন্ন ৰাজ্যই কৰিছিলে চেণ্ট্ৰেল এক্ট অহাৰ আগতে ষ্টেট এক্টৰ মাধ্যমত আৰু নাগৰখন মোৰ এই ধৰণে মনত থাকে কাৰণ কি মোৰ এজন ছাত্ৰ
এই জিলাখন এখন মানে খুব ব্যাকৱাৰ্ড বা মানে ভাৰতৰ ভিতৰত প্ৰথমবাৰ পঞ্চায়তী ৰাজ ইয়াতে আৰম্ভ হোৱা তাৰে সেই জিলাখনৰ এজন ছাত্ৰ মোৰ আজি এতিয়া BSFত কাম কৰি আছে গতিকে খুবেই গৌৰৱ অনুভৱ কৰোঁ গতিকে দিছ ইজ ছামথিং দ্যাট ইউ শুড ন' 1959ৰ পৰা আৰম্ভণি ইয়াতে হৈছিলে গতিকে ইনষ্ট্ৰুমেণ্ট ফৰ ছ'চিয়েল ইকনমিক ৰিফৰ্মছ ডেভেলপমেণ্ট ট্ৰান্সফৰ্মেশ্যন লিগেল আমাৰ পাৰ্লিয়ামেণ্টাৰী আৰম্ভণি 1992ত হৈছিলে কেম ইন টু এফেক্ট ইন এপ্ৰিল 24 1993 এণ্ড সেইটো কাৰণে আমাৰ 24 এপ্ৰিল তাৰিখে প্ৰত্যেক বছৰে পঞ্চায়তী ৰাজ ডে চেলিব্ৰেট কৰা হয় এইটো কুৱেশ্যন আহিব পাৰে ঠিক আছে গতিকে যেতিয়া ফাইনেল একখন আহিলে মই আৰম্ভণিৰ কমিটিবিলাকৰ ৰিকমেণ্ডেশ্যন নপঢ়াওঁ বলৱন্ত ৰায় মেহতা কমিটিয়ে 3 টায়াৰ কৈছিলে অশোক মেহতা কমিটিয়ে 2 টায়াৰ কৈছিলে GVK ৰাও কমিটি আছিলে গডগিল কমিটি আছিলে থুংগন কমিটি আছিলে দেৰ আৰ লটছ অফ কমিটিজ সেইবিলাক কমিটি আপোনালোকে মই এতিয়া নপঢ়াওঁ জাষ্ট কাৰেণ্ট এফেয়াৰ্ছৰ বস্তুটো হ'ল যে ফাইনেলি আমাৰ 3 টায়াৰ এডাপ্ট কৰা হ'ল গ্ৰাম পঞ্চায়ত ব্লক সমিতি বা পঞ্চায়ত সমিতি আৰু জিলা পৰিষদ কিন্তু এই টাৰ্মিনলজিবোৰ অসমলৈ আহিলে সলনি হৈ যায় গতিকে অসমৰ পৰ্যায়খিনি অসমৰ পঞ্চায়তী ৰাজটো বুজাটো আপোনালোকৰ বাবে উচিত গতিকে 1948ত কি হ'ল ৰুৰেল পঞ্চায়ত এক্ট এটা পাছ কৰা হ'ল আৰু 2 টায়াৰ সিস্টেম ইয়াতে আমাৰ আৰম্ভণি কৰিছিলে প্ৰাইমেৰী পঞ্চায়ত এণ্ড ৰুৰেল পঞ্চায়ত 2 টায়াৰ মানে বুজি পাইছেনে গোটেই মানে পঞ্চায়তী সিস্টেমটো 3টা পৰ্যায়ত বিভাজন কৰি দিয়া হয় সবতছে তলত আছে গ্ৰাম লেভেল তাৰ পিছত ব্লক লেভেল আৰু তাৰে পিছত ডিস্ট্ৰিক্ট লেভেল কিন্তু আৰম্ভণিত 1948ত অসমত 2টা পৰ্যায়তে আছিলে 2টা পৰ্যায় মানে প্ৰাইমেৰী আৰু ৰুৰেল তাৰে পিছত 1959ত 3 টায়াৰ আনিলে গাঁও পঞ্চায়ত আঞ্চলিক পঞ্চায়ত এণ্ড মহকুমা পৰিষদ গতিকে 3 টায়াৰ আহিলে গাঁও পঞ্চায়ত ঠিক আছে আঞ্চলিক পঞ্চায়ত আৰু মহকুমা পৰিষদ তাৰে পিছত 72ত আকৌ 2 টায়াৰ সিস্টেম আনিলে হেতু খলনি কৰি গাঁও পঞ্চায়ত এণ্ড মহকুমা পৰিষদ কৰি দিলে এটা কি কৰিলে গাঁও পঞ্চায়ত আৰু মহকুমা পৰিষদ কৰি তুলিলে আৰু শেষত আপোনালোকে 1986ত আকৌ ৰিইন্ট্ৰডিউস কৰিলে 3 টায়াৰ সিস্টেমটো এণ্ড 1994ত কাৰেন্ট সিস্টেম মানে এই চেন্ট্ৰেল এক্টটো পাছ কৰাৰ পিছত ইতিয়াৰ যেটো চলি থকা সিস্টেম আছে তাকে ৰিনেম কৰি কিনে গাঁও পঞ্চায়তটো গাঁও পঞ্চায়তে থাকিলে আঞ্চলিক পঞ্চায়তে থাকিলে জিলা বা মহকুমা পৰিষদ যেটো আছিলে বা মহকুমা পৰিষদটোক আমি ৰিনেম কৰি জিলা পৰিষদ কৰি দিলো গতিকে শেষত আমাৰ এতিয়া কি হ'ল জিপি মানে গাঁও পঞ্চায়ত এপি মানে আঞ্চলিক পঞ্চায়ত আৰু লাষ্টত আপোনাৰ জিলা পৰিষদ জিপি জিলা পৰিষদ বুজি পাইছে so this is what the thing is and শেষত আমাৰ যেটো 3 টায়াৰ সিস্টেম 73rd amendment recommend কৰিছিলে কিয় 3 টায়াৰ because 20 lakhsতকে যদি আমাৰ ষ্টেটখনৰ জনসংখ্যা বেছি হয় তেনেহলে 3 টায়াৰ recommend কৰা হয় 5 বছৰে ইলেকশন হয় আৰ্টিকল 243 ডিৰ অধীনত আমাৰ এক প্ৰকাৰে এটা নতুন নিয়ম কৈছিলে যে মহিলাসকলৰ কাৰণে কিন্তু আচ্ছা এইটো ভালকে শুনক হা বহুতে ভাবে যে 33% ৰিজাৰ্ভেশন ওমেনৰ কাৰণে আছে 243 ডিয়ে কয় যে মিনিমাম 33% এই বস্তুটো বুজিব It's not 33%. কৈছে মিনিমাম 33%. তাতকে বেছিও বহুতো ৰাজ্য দিছে কুল 20খন ৰাজ্যই মই গোটেই নাম মনত ৰাখিব নালাগে কিন্তু এই 20খনৰ ভিতৰত অসমো আছে গতিকে মিনিমাম হে 33% অসমে কৈছে আমি 50% দিম গতিকে 50% of panchayati raj seats are reserved through the state act for women in Assam তাৰে উপৰি আমাৰ SC ST ৰিজাৰ্ভেশনো থাকে আৰু ষ্টেট ফাইনেন্স কমিশন এণ্ড ডিস্ট্ৰিক্ট প্ল্যানিং কমিটিয়ে ইয়াৰে কাৰ্যসূচীবোৰ আগবঢ়ায় আমি যদি পাৱাৰ্স এণ্ড ৰেসপন্সিবিলিটি চাওঁ প্ৰিপেয়াৰ প্ল্যান ফৰ ইকনমিক ডেভেলপমেন্ট সোশ্যাল জাস্টিস ঠিক আছে আমাৰ 11 স্কেডিউল এটা আছে আৰু তাতে 29টা সেক্টৰ আছে এইবোৰ সেক্টৰ এই গোটেইকেইটা কাম মানে পঞ্চায়তৰ আন্ডাৰত আহে এগ্ৰিকালচাৰ ল্যান্ড ইমপ্ৰুভমেন্ট মাইনৰ ইৰিগেশ্যন এনিমেল হাজবেণ্ডৰী ফিশাৰিজ সোশ্যাল ফৰেষ্ট্ৰি মাইনৰ ফৰেষ্ট্ৰি মানে আপোনালোকে পঢ়ি ল'ব পাৰে গোটেইখিনি বস্তু পজ কৰি সো these are the works of the panchayats levy and collect taxes fees duties and share in land revenue ekhini pura teolokor source of income hoy market বা fishery settlements grants donations fines grants and donation by state government pa devolution by state finance commissioner pa gotike tene dhorone teoloke nijor kamtu solai goi thake etia structure in Assam apnaloke moi itiao itimodhe bujalo gao panchayat ekdom
গ্ৰাছৰুট লেভেলত আছে, ডাইৰেক্টলি ইলেক্টেড হয় ইয়াৰে আমাৰ যি হেড থাকে, আৰু আঞ্চলিক পঞ্চায়ত থাকে তাৰে পিছত, আৰু তাৰে পিছত জিলা পৰিষদ থাকে। ঠিক আছে, গতিকে এই গ্ৰাম পঞ্চায়ত, গ্ৰাম সভা বুলি নকয় ইয়াতে, গ্ৰাম পঞ্চায়ত বুলি কয়, পঞ্চায়ত সমিতি বুলি নকয়, আঞ্চলিক পঞ্চায়ত, আৰু জিলা পৰিষদটো জিলা পৰিষদ টপ মোষ্ট টায়াৰ। এই প্ৰকাৰে তেওঁলোকৰ কাম কাৰ্যসূচী আগবাঢ়ে। ফাংচনছ কি কি থাকে বুলি ক'লে আপোনালোকক মই ইতিমধ্যে বুজালোঁ, এনুৱেল ডেভেলপমেণ্ট প্লেনছ বা যি বাজেটছ থাকে, বা আঞ্চলিক পঞ্চায়তৰ কনচলিডেশ্যন অফ গাঁও পঞ্চায়ত প্লেনছ প্ৰিপেয়াৰ, মানে এটাৰ পিছত আনটো খলবলৈ কামবোৰ আগবাঢ়ি গৈ থাকে। ইয়াতে অৰ্গেনাইজিং কমিউনিটি এফৰ্টছ থাকে, কাৰণ কি ভিলেজ লেভেল, তাৰপিছত ব্লক লেভেলত আঞ্চলিক পঞ্চায়ত থাকে, তো গতিকে সেই গাঁও পঞ্চায়তবিলাকৰ প্লেনবিলাক আকৌ কনচলিডেট কৰি কিনে এটা ডাঙৰ বৃহত্তৰ প্লেন, কাৰণ কি ব্লক মানে কি, তাতে সৰু সৰু গাঁও আৰু জড়িত হৈ আছে, আৰু কেইবাটাও ব্লক মিলি কিনে কি হয়, এখন জিলা হয়, জিলা পৰিষদৰ কাম। গতিকে তেনেকুৱাকে মানে টপ ডাউন এপ্ৰ'চ, বটম আপ এপ্ৰ'চৰ মাধ্যমত এনেধৰণে কামবিলাক চলে। আৰু তাৰেও তলত থাকে গাঁও সভা। গাঁও সভাখন কি হয়, কনচিষ্ট অফ পাৰ্চনছ ৰেজিষ্টাৰ্ড ইন দ্য ইলেক্টৰেল ৰোল অফ দ্যাট গাঁও, আৰু গাঁও সভাখনেই গৈ কিনে মিট কৰি কিনে আমাৰ গাঁও পঞ্চায়ত নিৰ্মাণ কৰে। তাৰপিছত কেইবাটাও গাঁও পঞ্চায়ত গৈ মিলি কিনে এটা ব্লক লেভেল ব্লক এটা হয়, আঞ্চলিক পঞ্চায়ত, আৰু তাৰ পিছত জিলা পৰিষদ আহি পৰে। ঠিক আছে, চ' দিছ ইজ চামথিং দেট ইউ শুড ন'। এণ্ড আমাৰ যিটো যোৱা বছৰৰ এমেণ্ডমেণ্ট আছিলে, তাতে কিছু ইম্পৰ্টেণ্ট এমেণ্ডমেণ্ট এই জাননীখনৰ পৰা আমি গম পাবলৈ সক্ষম হৈছিলোঁ। পোনপ্ৰথমে EVM ইন্ট্ৰডিউচ কৰিম বুলি কৈছিলে, ইলেক্ট্ৰিক ভোটাৰ মেচিন, ইলেক্ট্ৰনিক ভোটাৰ মেচিনছ। কিন্তু এইবাৰ আমাৰ যি 2025-ৰ ইলেকশ্যন হৈ আছে, তাতো বেলট পেপাৰহে ইউজ কৰা হ'ল, EVM ইউজ কৰা নহ'ল। কিয়? কাৰণ কি আমাৰ ষ্টেট চিফ ইলেকশ্যন কমিশ্যনাৰে ক'লে যে আমাৰ তাত ইমানটা EVM মেচিনে নাই, যিমানখন গাঁও, যিমানখন মানে আমাৰ তাত পুলিং ষ্টেচনছ হৈছে, পুলিং বুথ হৈছে, ইমানটা EVM নাই, আমি কি ধৰণে আমাৰ এই কামটো কৰিব পাৰিম। ডিছকুৱালিফিকেশ্যনৰ কাম ক'লে যে মেৰিজ, আমাৰ খুব এটা বাল বিবাহ বা চাইল্ড মেৰেজ যদি কোনোবাই কৰিছে, তেখেতসকলক কিন্তু এলিজিবল নকৰোঁ। গাঁও লেভেলত আমি দেখা পাওঁ জেনেৰেলি চাইল্ড মেৰেজৰ প্ৰথাটো এতিয়াও চলি আছে অসমত। আপোনালোকে জনাবচোন, আপোনালোকৰ গাঁৱত যদি চলি আছে চাইল্ড মেৰেজৰ প্ৰথা, কমেণ্ট ছেকশ্যনত জনাব। কিন্তু মই জানাত এতিয়াও চলি আছে, আৰু তেখেতসকলক কিন্তু violation of the legally prescribed minimum age for marriage will result in disqualification from panchayat election candidature. গতিকে আপোনালোকে যদি বাল বিবাহ কৰিছে, তেনেহ'লে আপোনালোকে কেণ্ডিডেট হ'ব নোৱাৰেগৈ। Party symbols in election to the জিলা পৰিষদ and আঞ্চলিক পঞ্চায়ত will now be allowed the use of official party symbols. কোনোবাই যদি কোনোবা পলিটিকেল পাৰ্টিৰ লগত জড়িত হৈ আছে, তেখেতৰ চিম্বলটো ইউজ কৰি আপোনালোকে কৰিব পাৰিব। নো কনফিডেন্স মোশ্যন, ইয়াতে ৰেষ্ট্ৰিকশ্যন দিছে যে প্ৰেচিডেণ্ট এণ্ড ভাইচ প্ৰেচিডেণ্ট অফ গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত এণ্ড জিলা পৰিষদ আৰ প্ৰটেক্টেড ফ্ৰম নো কনফিডেন্স মোশ্যন। প্ৰথম 2.5 বছৰ, মানে 5 বছৰৰ কাৰণে এখন পঞ্চায়ত গঠন হয়, প্ৰথম 2.5 বছৰ কিন্তু নো কনফিডেন্স মোশ্যন আপোনালোকে মুভ কৰিব নোৱাৰে, তেতিয়া ষ্টেবিলিটিটো অকণমান বাঢ়ে। আৰু ইনডাইৰেক্ট ইলেকশ্যন ফৰ গাঁও পঞ্চায়ত প্ৰেচিডেণ্ট হ'ব। The position of president and in the গাঁও পঞ্চায়ত will now be through an indirect election. Direct election মানে হৈছে যে মই ডাইৰেক্টলি গৈ কিনে কোনোবা এজন প্ৰাৰ্থীৰ বাবে ভোট দিছোঁ আৰু তেখেত গৈ প্ৰেচিডেণ্ট হৈছে, সেইটোতকৈ ডাইৰেক্ট ইলেকশ্যন। ডাইৰেক্ট ইলেকশ্যন মানে হৈছে মই গৈছোঁ আৰু মোৰ কেণ্ডিডেটজনৰ কাৰণে ডাইৰেক্টলি মই ভোট দিছোঁ। ইনডাইৰেক্ট ইলেকশ্যন মানে হৈছে মই কোনোবা এজন কেণ্ডিডেটক ভোট দিছিলোঁ, আৰু এতিয়া প্ৰেচিডেণ্টক এপইণ্ট কৰাৰ কাৰণে মই যাব নোৱাৰোঁ, মোৰ কেণ্ডিডেটজনে যাই কিনেহে মোৰ বিহাফত ভোট দিব। গতিকে দিছ ইজ ইনডাইৰেক্ট ইলেকশ্যন। ফৰ এক্সাম্পল, প্ৰেচিডেণ্ট অফ ইণ্ডিয়াৰ ইলেকশ্যনটো ইনডাইৰেক্ট ইলেকশ্যন, কিন্তু লোকসভাৰ MPৰ ইলেকশ্যনটো ডাইৰেক্ট ইলেকশ্যন। গতিকে দিছ ইজ হোৱাট, যে ইয়াতে পঞ্চায়তৰ যি আমাৰ প্ৰেচিডেণ্ট হ'ব গাঁও পঞ্চায়তৰ, তাৰ ইলেকশ্যন ইনডাইৰেক্টলি কণ্ডাক্ট কৰা হ'ব। ঠিক আছে, তো তাৰে ওপৰতে ভিত্তি কৰি এটা প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন জনাব, এনচাৰটো কমেণ্ট ছেকশ্যনত। এতিয়া পঞ্চায়তৰ লগতে যিহেতু ডিছকাছ কৰি আছিলোঁ, এইটো এটা নিউজ, পঞ্চায়ত এডভান্সমেণ্ট ইণ্ডেক্স। ঠিক আছে, চেণ্টিনেলত আহিছিলে, এবাৰ সৰু বাতৰি শুনি থোৱাটো উচিত। আছাম গভৰ্ণমেণ্ট এনভিজনছ PAI এজ দ্য ট্ৰান্সফৰ্মেটিভ ইনিচিয়েটিভ। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই PAIটোক খুবেই সম্বৰ্ধনা জনাইছিলে ইয়াতে, আৰু সমৰ্থন জনাইছিলে তেখেতৰ এই পদক্ষেপটোত। ইট লেইজ আ ৰবাষ্ট ফাউণ্ডেশ্যন ইন দ্য ষ্ট্ৰেংথেনিং অফ গ্ৰাছৰুট। PAI হয় কি এতিয়া? পঞ্চায়ত এডভান্সমেণ্ট ইণ্ডেক্স, এটা ইণ্ডেক্স হয়, ইজ ডেভেলপ টু এছেছ পাৰফৰ্মেঞ্চ অফ পঞ্চায়তছ। মানে অসম বা অন্য ৰাজ্যবিলাকৰো যিমান পঞ্চায়ত আছে, তেওঁলোকৰ পাৰফৰ্মেঞ্চটো কেনেকুৱা, সেইটোক মানে এছেছ কৰাৰ কাৰণে মিনিষ্ট্ৰী অফ পঞ্চায়তী ৰাজে এনেধৰণৰ এটা ইণ্ডেক্স গঠন কৰিছে। আৰু এইম কি হয়, যে কোৱালিটি অফ ডিচেন্ট্ৰেলাইজেশ্যন, কিমান ভালকৈ তেখেতসকলে নিজৰ কামখিনি কৰিছে। এই লঞ্চটো আপোনালোকে চাব পাৰে, লঞ্চ ইভেণ্ট, পভাৰ্টি ফ্ৰী
health panchayat, child friendly panchayat, water sufficient panchayat, clean and green panchayat, panchayat with self sufficient infrastructure, socially and socially secured panchayat. গতিকে এনেকুৱা ধৰণৰ কিছুমান ইম্পৰ্টেণ্ট কামৰ কাৰণে এনেধৰণৰ আমাৰ পাই বা পঞ্চায়ত এডভান্সমেণ্ট ইণ্ডেক্স এটা গঠন কৰা হৈছে। পাই ইজ ডিজাইন টু ইউজ SDG এলাইন ইণ্ডিকেটৰ্ছ। আচ্ছা, কুল 9টা SDG, 9টামান SDGৰ লগত আমি এই পাইটোক ৰিলেট কৰিব পাৰোঁ। আপোনালোকৰ এটা হোমৱৰ্ক দিছোঁ যে পাইৰ লগত জড়িত হৈ থকা SDG কেইটা, 17টা SDG আছে আমাৰ জানে, কোনকেইটা SDG পাইৰ লগত জড়িত কৰিব পাৰি কমেণ্ট ছেকশ্যনত জনাবচোন। কাৰ কাৰ ইয়াতে পঞ্চায়তৰ যি মই কৈছিলোঁ, পঞ্চায়তৰ কাম ক'ৰ পৰা গম পাব আপোনালোকে? চাওক, হোমৱৰ্কটো কি কৰিব, কেনেকৈ কৰিব লাগে হিণ্টছটো মই দি দিছোঁ। 11 স্কেডিউলখন খুলিব। 11 স্কেডিউলত কি আছে? 29টা আইটেমছ আছে। তাতে চাব কোনটো কোনটো আইটেম SDGৰ লগত জড়িত হৈ আছে। 29টা আইটেমছেতো কাম কৰিব পঞ্চায়তে, তাৰে বাহিৰতো কৰিব নোৱাৰে। গতিকে সেই আইটেম কেইটাৰ লগত কোনটো SDG জড়িত হৈ আছে নেকি, সেইকেইটা SDGৰে কাম পঞ্চায়তৰ হ'ব। গতিকে SDG এলাইন ইণ্ডিকেটৰ্ছখিনিও আমি পাইৰ লগত গম পাব পাৰোঁ। কি কি ইণ্ডিকেটৰ? জেনেৰেলি ইনষ্টিটিউচনেল পাৰফৰ্মেঞ্চ, পাব্লিক ছাৰ্ভিচ ডেলিভাৰী, পাৰ্টিচিপেশ্যন, ফাইনেন্সিয়েল মেনেজমেণ্ট, ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড ছাৰ্ভিচেছ, এইখিনি কাম কৰা হয়। ইট ইউজেছ ৰিয়েল টাইম GIS এণ্ড GPS অলছ' টু গেডাৰ ফিল্ড ডেটা এণ্ড থ্ৰু মোবাইল এপ্লিকেশ্যন ইয়াক কালেক্ট কৰা হয়। আৰু ভিলেজ ৱাইজ স্ক'ৰছো দিয়া হয়। আচ্ছা, নেক্সট বাতৰিটো হৈছে এটা নতুন ভেকুলী, এটা ভেকুলীৰ প্ৰজাতি আমাৰ অসমত পোৱা গৈছে। আৰু খুব এটা ইণ্টাৰেষ্টিং কথা, ইয়াৰ নামটো হৈছে লেপ্ট'ব্ৰেচিয়াম আৰিয়াটিয়াম। ঠিক আছে, প্ৰনাউন্সিয়েশ্যনটো অকণমান যদি ভুল হৈছে ক্ষমা কৰিব। কিন্তু আৰিয়াটিয়ামৰ পৰা আপোনালোকৰ চাগে আৰ্য কলেজখনৰ লগত, আৰ্য বিদ্যাপীঠ কলেজ যি আছে আমাৰ গুৱাহাটীৰ, তাৰ লগত জড়িত কৰিব পাৰিব। কিয়নো এই আৰ্য বিদ্যাপীঠ কলেজৰে কেইজনমান শিক্ষক আৰু কেইজনমান স্কলাৰে মিলি কিনে এই ৰিচাৰ্চটো কৰিছিলে। আৰু ইয়াৰ যি আমাৰ ইয়াতে এটা মই ক'ব বিচাৰিম যিটো ডিস্কভাৰী হৈছে, সেই ডিস্কভাৰীটোত তেওঁলোকৰ এটা বহুত ডাঙৰ অৱদান আছে। গতিকে ক'ত ডিস্কভাৰী হৈছে? গড়ভংগা ৰিজাৰ্ভ ফৰেষ্ট। ক'ত আছে? আমাৰ খানাপাৰাৰ ওচৰত গুৱাহাটীত। ঠিক আছে, বায়'ডাইভাৰ্চিটি হটস্পট ডেট হেজ বিন থ্ৰেটেণ্ড বাই আৰ্বান স্প্ৰল। খানাপাৰাখন বহলি যাই আছে, যোৰাবাট খানাপাৰা এক লগ লাগি যাই আছে। গতিকে এই গড়ভংগাখন খুবেই এটা থ্ৰেটেণ্ড এৰিয়া হৈ উঠিছে। আৰু কিন্তু তাৰে মাজমজিয়াত আমাৰ এনেধৰণৰ এটা নতুন ফ্ৰগ স্পিচিছ আমি দেখা পাবলৈ সক্ষম হৈছোঁ। এণ্ড ইট ইজ ষ্টেণ্ডিং আউট বাই ইটছ ফিয়েৰী অৰেঞ্জ এণ্ড ব্লেক আইজ। চকুকেইটা যদি চাওকচোন, একদম ৰেড, মানে ৰেড নহয়, চৰি, অৰেঞ্জ এণ্ড ব্লেক। এই ফিচাৰ্ছৰ ওপৰত কুৱেশ্যন আহে। অৰেঞ্জ এণ্ড ব্লেক আইজ, ইউনিক ৰেটিকুলেটেড থ্ৰোট পেটাৰ্ণ। যদি ইয়াৰ থ্ৰোট পেটাৰ্ণটো চাই আপোনালোকে, ইয়াৰ এটা ইউনিক ৰেটিকুলেটেড থ্ৰোট আছে। আৰু তাৰে লগত আপোনালোকে স্মুথ ৰিদমিক চেল কল এট ডাস্ক, মানে আবেলিৰ সময়ত এই তুৰতুৰাই বুলি যে কয়, ভেকুলীয়ে তুৰতুৰাই। গতিকে এই তুৰতুৰণিটো অকণমান বেলেগ। সেই বস্তুটো ইয়াতে মই শুনাব নোৱাৰিম ক্লাছত, কিন্তু সেইটো বস্তু মনত ৰখাটো আপোনালোকৰ উচিত বুলি মই ক'ম। ঠিক আছে, ইয়াৰ ওপৰত ভিত্তি কৰি এটা প্ৰেক্টিছ কুৱেশ্যন, কি ধৰণৰ প্ৰশ্ন এনেকুৱা স্পিচিছ বেছ কুৱেশ্যন কিন্তু আহে, চেষ্টা কৰিব উত্তৰটো দিবলৈ। ৰেডিঅ' টেক্ট আমুৰ ফাল্কন অল ছেট টু ক্ৰছ এৰেবিয়ান চি। এই আমুৰ ফাল্কনৰ কথাটো আপোনালোকে জানেই চাগে, এটা স্পিচিছ হয়, লিষ্ট কনচাৰ্ণ হয়, বাট ইম্পৰ্টেণ্ট হয় আপোনালোকৰ কাৰণে, কাৰণ কি মণিপুৰৰ পৰা আমাৰ নৰ্থ ইষ্টৰ লগত জড়িত এটা বাতৰি। টু আমুৰ ফাল্কনছ, Chiolwan-2 and Guangram were radio tagged in Manipur. মণিপুৰত 2024 নৱেম্বৰত ৰেডিঅ' টেগ কৰি দিছে। মানে য'ত য'ত যাই থাকে ন, আমি গম পাই থাকিম তাৰ পজিশ্যনটো। ৰেডিঅ' টেগিং মানে তাৰ গাত এটা আমি সেই ৰেডিঅ' GPS লগাই দিছোঁ। দুনিয়াৰ ভিতৰত য'ত যায় তাক আমি ধৰিব পাৰোঁ। এটা খুবেই বৃহত্ত মাইগ্ৰেটৰী বাৰ্ডৰ স্পিচিছ বুলি ক'ব পাৰোঁ। জাৰ্ণি ষ্টাৰ্ট হৈছিলে মণিপুৰৰ পৰা, ঠিক আছে। এণ্ড মাইগ্ৰেশ্যন অন 8 এপ্ৰিল যদি আমি চাওঁ, কভাৰিং 3000 কিলোমিটাৰ, 3000 কিলোমিটাৰ কেনিয়ালৈকে গৈছে। আৰু এতিয়া দেখা পোৱা গৈছে ৱাইল্ড লাইফ ইনষ্টিটিউট অফ ইণ্ডিয়াৰ পৰা যে ই উভতি আহি আছে মণিপুৰলৈ। গতিকে মাইগ্ৰেটৰী বাৰ্ডছৰ যিটো আমাৰ ৰুট হয়, আপোনালোকে চাব পাৰে, এই মণিপুৰৰ পৰা আৰম্ভণি হৈছিলে, ঠিক আছে। আৰু তাৰে চৰি, দিছ ইজ মণিপুৰ। গতিকে এই মাইগ্ৰেটৰী বাৰ্ডটোৱে এইখিনি নৰ্থ ইষ্ট হয় আমাৰ। গতিকে এনেকুৱাকৈ মাইগ্ৰেট কৰি থাকে, ইয়ালৈকে যাব, তাৰপিছত আকৌ উভতি আহিব, এইফালে যাব, আকৌ উভতি আহিব। চ' দিছ ইজ হাউ দ্য চাইকেলছ ৰান ফৰ মাইগ্ৰেটৰী বাৰ্ডছ। আমুৰ ফাল্কনৰ কথা যদি পাতোঁ, ইটছ এ স্মল ৰেপ্টাৰ অফ দ্য ফেলকন ফেমিলি। এণ্ড জেনেৰেলি যদি আমি মণিপুৰ বা নাগালেণ্ডত আমি ইয়াক মাতোঁ আখুই পুইনা, আখুই
পুইনা বুলি এটা বাৰ্ড বুলি আমি ক'ব পাৰোঁ তেখেতসকলক যেনেকৈ ফেলকন বুলি নামাতে আখুই পুইনা বুলি মাতে দে ব্ৰিড অন চাউথ ইষ্টাৰ্ণ চাইবেৰিয়া এণ্ড নৰ্দাৰ্ণ চাইনা এণ্ড মাইগ্ৰেট লং ডিষ্টেঞ্চেছ ইন লাৰ্জ ফ্লক্স টু উইণ্টাৰ ইন চাউদাৰ্ণ এণ্ড ইষ্ট আফ্ৰিকা গতিকে এই চাইবেৰিয়াৰ পৰা চাইনাৰ পৰা আহি ইয়ালৈকে আহিছিলে মণিপুৰত আমি টেগ কৰিলোঁ টেগ কৰি কিনে ই ইফালে গ'ল ইষ্টাৰ্ণ এণ্ড চাউদাৰ্ণ আফ্ৰিকা আকৌ উভতি ই চাইবেৰিয়ালৈকে যাব চাইনালৈকে যাব চ' দিছ ডিষ্টিংটিভ ফিচাৰ্ছ আৰ ডাৰ্ক প্লামেজ হোৱাইট উইং লাইনিংছ এণ্ড ৰেডিছ অৰেঞ্জ আইজ এণ্ড ফিট গতিকে যদি আপোনালোকে চাই এনেকুৱা ৰেডিছ অৰেঞ্জ আইজ এণ্ড আমাৰ এক প্ৰকাৰে ঠোঁটটো দেখা পাইছে বাকী ডাৰ্ক আমাৰ লাইনিংছ থাকে আৰু হোৱাইট কিছুমান পেচেছ থাকে They face threats from the habitat loss, hunting and illegal trapping and এটা annual Amur Falcon Festival তাৰে কাৰণে মণিপুৰত awareness protection কাৰণে ইয়াৰ কাৰণে আয়োজন কৰা হয় so this is what you should know one way journey via India is about 20,000 kilometer long আৰু এনেকুৱা দুইবাৰ এওঁলোকে ভ্ৰমণ কৰে সঁচাকৈ এটা আচৰিত কথা প্ৰেক্টিছ কুৱেশ্যন এটা চেষ্টা কৰিব উত্তৰটো দিবলৈ আৰু শেষত এটা সৰু বাতৰি বাট খুবেই গুৰুত্বপূৰ্ণ বাতৰি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে 10 কোটি টকা এটা গ্ৰাণ্ট দিছোঁ কনষ্ট্ৰাকশ্যন অফ থিঅলজিকেল চেণ্টাৰ এটা ধৰ্মীয় কেন্দ্ৰ ফৰ কাৰ্বি আংলঙৰ যি লোকসকল আছে তেওঁলোকৰ কাৰণে কাৰ্বি লোকসকলৰ কাৰণে খুবেই এটা ডাঙৰ বিশ্বাস হৈছে তেওঁলোকৰ যি আৰণ বাৰিম ৰাইট গতিকে আমাৰ যদি আমি এই প্ৰকাৰে দেখা পাইছোঁ মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছে যে সেভাৰেল ইনিচিয়েটিভছ সেকেণ্ড এডিশ্যন অফ আৰণ বাৰিমৰ কাৰণে আমি ইয়াতে পতা হ'ব আৰু তাৰে লগতে 10 কোটি টকাৰ এটা থিঅলজিকেল চেণ্টাৰ এটা কেন্দ্ৰ আমি তেওঁলোকক গ্ৰাণ্ট কৰিম ফৰ আৰণ বাৰিম ইণ্ডিজিনিয়াছ ফেইথ তেওঁলোকৰ যি নিজৰ এটা ধৰ্ম বুলি ক'ব পাৰি বা বিশ্বাস বুলি ক'ব পাৰি আৰণ বাৰিমৰ কাৰণে আৰু তাতেই আমি দেখা পাইছোঁ যে ৰংকেৰ শ্বেডছ এই ফেষ্টিভেলটো যিটো হয় তাকে পালন কৰাৰ কাৰণে কিছুমান এৰিয়াজ থাকে ৰংকাৰ শ্বেডছ বুলি কয় সেই ৰংকাৰ শ্বেডছ কাৰ্বি ভিলেজবিলাকত আমাৰ 100টা নিৰ্মাণ কৰাৰ কাৰণেও আমাৰ চৰকাৰে সাহায্য কৰিব ঠিক আছে emphasizes the importance of preserving the local indigenous faith ঠিক আছে আমাৰ ৰাজ্যবিলাকৰ আমাৰ জনজাতিবিলাকৰ বড়োসকলৰো আমি দেখা পাইছিলোঁ এতিয়া কাৰ্বিসকলৰ কাৰণেও সহায় কৰিছে গতিকে আজিৰ ক্লাছটোত ইমানেই আছিলে গোটেইকেইটা বাতৰি যদি বুজি পাইছে ভিডিঅ'টো লাইক কৰিব পাৰে কমেণ্ট ছেকশ্যনত জনাব পাৰে উপকৃত হৈছে যদি আৰু পঢ়া ভালে চলি আছে নে প্ৰিলিমছৰ কাৰণে জনাব যদি কিবা সহায় লাগে আৰু আমাৰ পৰা তেনেহ'লে আমি সদায় আপোনালোকৰ বাবে আছোঁ ভালকৈ পঢ়ি থাকক প্ৰেক্টিছ কৰিব আৰু আকৌ লগ পাম অহা ৰবিবাৰে ধন্যবাদ থেংক ইউ